হাই গাইজ ৱেলকাম জনাইছোঁ আমাৰ নতুন এটা এক্সপ্লেনেশ্যন ভিডিঅ'লৈকে আজি মই আমাৰ ফুল লেংথ টেষ্ট ছিৰিজৰ ইংলিছ পৰ্চনটো কভাৰ কৰিম মোক বহুতে সুধি আছিলে ইংলিছৰ কম্প্ৰিহেনশ্যন পাৰ্টটো কেনেকৈ টেকল কৰা যাব বা কম সময়ৰ ভিতৰতে এই পাৰ্টটো কেনেকৈ কৰিব পৰা যায় যিহেতু এইটো অলপমান বৰিং পাৰ্ট হয় কিন্তু এটা মানে বহুত ডাঙৰ এমাউণ্ট অফ নাম্বাৰ ইয়াতে আছে 50 মাৰ্কছ যিটো নেকি একেবাৰে সৰু কথা নহয় তো সেইটোৰ কাৰণেনো কেনেকৈ পঢ়িব পৰা যায় মোক বহুতে সুধি আছিলে মই এনেকৈতো নকওঁ যে মই ইউনিভাৰ্চেল কিবা এনেকুৱা ধৰণৰ আইডিয়া দিম যিটোৰে নেকি প্ৰতিটো আপোনালোকে কম্প্ৰিহেনশ্যন শুদ্ধ কৰিব পাৰিব বাট এক্সামৰ কথা যেতিয়া আহি পৰে তেতিয়া মইনো কেনেকৈ পঢ়োঁ সেইখিনি আজি মই আপোনালোকক বুজাই দিম তো আমাৰ ইংলিছ ছেকশ্যনৰ প্ৰথমতে ইয়াতে চিননিমছ আৰু এণ্টনিমছ আছে তো চিননিমছ আৰু এণ্টনিমছ মই নাভাবোঁ যে ইয়াতে বুজাব লগা কিবা আছে ইয়াতে কমপ্লিটলি এইটো পৰ্চন কমপ্লিটলি ডিপেণ্ড কৰে আপোনাৰ ইংলিছ লেংগুৱেজটোত কিমানখিনি কমাণ্ড আছে আপুনি কিমানখিনি এই লেংগুৱেজটোৰ লগত ফেমিলিয়াৰ হয় আপুনি যদি ফেমিলিয়াৰ নহয় তেতিয়াহ'লে কেইটামান চিননিম এণ্টনিম মুখস্থ কৰি পেলাই কেতিয়াও এক্সামত মানে লিখিব নোৱাৰে বিকজ most of the time 99.9% টাইমতে এই চিননিম এণ্টনিমছ কেইটা আপুনি যিকেইটা চাব তাৰে বিপৰীতে আহিব মানে মুখস্থ কৰি পেলাই কৰিব পৰা নাযায় চ' ইয়াতে বুজাব লগা একো স্ক'পো নাথাকে এইটো প্ৰেক্টিচৰ লগে লগে অহা বস্তু হয় মই ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে ট্ৰাই কৰিম যাতে একেবাৰে ইম্পৰ্টেণ্ট চিননিম এণ্টনিম কেইটামান দি দিব পাৰোঁ কিন্তু তাৰ বাহিৰে ইয়াতে হেল্প কৰিবৰ কাৰণে আচলতে একো নাথাকে গতিকে মই এই ছেকশ্যনটো স্কিপ কৰিছোঁ এইখিনি আপোনালোকে চাৰ্চ কৰি চাই ল'লেই পাৰিব ইয়াতে বুজাব লগা একচুৱেলি একো নাই চিননিম এণ্টনিমৰ পাছতে যিটো কুৱেশ্যন আছে সেইটো হৈছে আমাৰ টেন্স কাৰেকশ্যন তো আমি যেতিয়া সৰু আছিলোঁ ক্লাছ 10-12ত থাকোঁতে এইটোকে টেন্স কাৰেকশ্যন বুলি কোৱা হৈছিলে কেৱল ইয়াতে কি কৰা হৈছিলে স্পেচৰ ঠাইত আমাক ভুলকে এটা ভাৰ্ব দি দিয়া হৈছিলে আৰু সেই ভাৰ্বটো কাৰেক্ট কৰিব দিয়া হৈছিলে আৰু সেইটোকে কাৰেক্ট টেন্স বা টেন্স কাৰেকশ্যন বুলি কোৱা হৈছিলে তো ইয়াতে আছে চাবচোন as soon as I dash the news I left for my home ইয়াতে যদি আমি চাব যাওঁ দুটা পৰ্চন আছে সেন্টেন্সটোত as soon as I dash the news আৰু নেক্সট পৰ্চনটো হৈছে I left for my home ইয়াতে যিহেতু আমাক প্ৰথম পৰ্চনটোত উলিয়াব দিছে ইয়াতে কি বহিব পঢ়িলে আমি অবভিয়াছলি যাৰ ইংৰাজী গ্ৰামাৰত কমাণ্ডটো অলপ হ'লেও আছে তেখেতসকলে এইটো পঢ়িয়ে গম পাব ইয়াতে কি হ'ব কিন্তু আমিবোৰৰ কথা কৈছো যাৰ নেকি অলপো এই লেংগুৱেজটোত কমাণ্ড নাই আমি কেনেকৈ ছল্ভ কৰিম তো আপুনি যেতিয়া ইয়াতে এনেকৈ দুটা পৰ্চনৰ চেণ্টেন্স এটা থাকিব তেতিয়া আমি চাম যিটো পৰ্চন ফুল্লি দিয়া আছে ইয়াতে চাওক এইটো পৰ্চন ফুল্লি কমপ্লিটলি দিয়া আছে আৰু এই পৰ্চনটোত কি লিখা আছে I left for my home মই মোৰ ঘৰলৈ যাব ওলাইছিলোঁ বা মই ঘৰলৈ গৈছিলোঁ অ'কে I left বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ ইয়াতে চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হৈছে গতিকে এইটো অনুসৰি এই যে চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হ'ল এইটো পৰ্চনত এই নিয়মটো অনুসৰি আমাৰ এই প্ৰথম পৰ্চনটোৰ খালী ঠাইটোতো চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হ'ব এতিয়া চাওক অপশ্যন কি দিয়া আছে ইয়াতে ফাৰ্ষ্ট অপশ্যন আছে হিয়াৰ অ'কে হিয়াৰটো আমি সকলোৱে জানো এইটো চিম্পল প্ৰেজেণ্ট হয় হেভ হাৰ্ড মানে এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্টৰ নেক্সট আছে হাৰ্ড এইটো হৈছে চিম্পল পাষ্টৰ আৰু হেজ হাৰ্ড এইটো প্ৰেজেণ্ট পাৰফেক্টৰ হয় ঠিক আছে তেতিয়াহ'লে আমি ইয়াতে আমাৰ যিহেতু পাইছিলোঁ যে ছেকেণ্ড পৰ্চনটো যিটো নেকি কমপ্লিটলি দিয়া আছে তাতে চিম্পল পাষ্ট আছে গতিকে আমাৰ যিটো কমপ্লিটলি দিয়াই নাই য'ত আমি লিখিব লাগিব তাতেও আমি চিম্পল পাষ্টে লিখিম আৰু চিম্পল পাষ্টৰ এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্টটো হৈছে হাৰ্ড মানে অপশ্যন নম্বৰ চি অ'কে নেক্সট কুৱেশ্যনটোলৈকে আমি আগবাঢ়িছোঁ ইয়াতে আমাক কি দি দিছে ৰিলেশ্যন দি দিছে এটা ৰিলেশ্যন আমাক দি দিছে কি ড্ৰামা ষ্টেজ ড্ৰামাটো কি হৈছে ড্ৰামাটো মানে ষ্টেজৰ লগত যিকোনো ধৰণে কিবা নহয় কিবা ধৰণে ৰিলেটেড হয় অ'কে আৰু আমাক এতিয়া ওলাব দিছে টেনিছৰ লগত তলৰ এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যন ৰিলেটেড হয় মানে এনেকুৱা কুৱেশ্যন বিলাকত এইটো চাব নালাগে যে ড্ৰামাৰ মানে ষ্টেজ নেকি বহুতে আমাৰ এইটো ভুল কৰে যে ড্ৰামা মিনছ ষ্টেজ নেকি এইটো চাব যায় এইটো নহয় এইটো আচলতে ৰিলেশ্যন বুজায় যে ড্ৰামাটো ষ্টেজৰ লগত জড়িত হয় ড্ৰামা মিনছ কি হয় ড্ৰামা মিনছ নাটক হয় আৰু নাটক ক'ত কৰা হয় ষ্টেজত কৰা হয় অবভিয়াছলি ষ্টেজ বা মঞ্চত কৰা হয় অ'কে ঠিক তেনেকে টেনিছৰ লগত ইয়াৰে ৰিলেশ্যনটোও চাব লাগিব ঠিক আছে তো ড্ৰামা ষ্টেজত কৰা হয় ইয়াতে যিটো মানে য'ত কৰা হ'ব য'ত প্ৰদৰ্শন কৰা হ'ব সেইটো ঠাইৰ কথা কৈছে
ঠিক আছে ড্ৰামাৰ লগত য'ত প্ৰদৰ্শন কৰা হ'ব সেইটো বস্তু ৰিলেটেড হৈছে গতিকে আমি টেনিছৰ লগতো সেইটো বস্তুৰ ৰিলেশ্যনটোৱে আনিব লাগিব মই এইকাৰণে কৈ দিছো কাৰণ টেনিছৰ লগত চালে ন গোটেইকেইটা বস্তুৱে ইয়াতে ৰিলেটেড যেন লাগিব নেটখন ৰিলেটেড যেন লাগিব কোৰ্টটো ৰিলেটেড যেন লাগিব ৰেকেটটো ৰিলেটেড যেন লাগিব টুৰ্ণামেণ্টটো ৰিলেটেড যেন লাগিব কিন্তু আমি চাব লাগিব ড্ৰামাৰ লগত ষ্টেজ কেনেকে ৰিলেটেড হয় ড্ৰামা ষ্টেজত কৰা হয় ঠিক আছে ইয়াৰে ৰিলেশ্যনটো হৈছে ড্ৰামা এখন প্ৰদৰ্শন কৰা শ্ব' কৰাৰ যিটো প্লেচ আছে সেই প্লেচটোক ষ্টেজ বুলি কোৱা হয় টেনিছ যিটো খেলা আছে সেই খেলাটো শ্ব' কৰাৰ যিটো ষ্টেজ হ'ব সেই ষ্টেজটোক কোৱা হ'ব কোৰ্ট বুলি পেলাই যেনেকে ফুটবল বা ক্ৰিকেট কোৰ্ট খেলা হয় প্লেগ্ৰাউণ্ডত খেলা হয় ঠিক তেনেকে টেনিছ খেলা হয় ক'ত কোৰ্টত ওকে টেনিছ কোৰ্ট বুলি কোৱা হয় টেনিছৰ যিটো প্লেগ্ৰাউণ্ড আছে প্লেগ্ৰাউণ্ডটোক কোৱা হয় টেনিছ কোৰ্ট ওকে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছো Yesterday, 5 dash were suspended for accepting bribe. ইয়াতে কৈছে যে যোৱাকালি 5 dash dashটোত আমি ইয়াতে policemen's বা none ইয়াৰে কোনোবা এটা আমি ইয়াতে বহাব লাগিব যিটো হয় মানে যিটো ইয়াৰ লগত সেন্টেন্সটোৰ লগত যিটো খাপ খাব সেইটো বহাব লাগিব তো প্ৰথমতে আমি চাই লওঁ যে আসলতে সেন্টেন্সটোৱে কৈছে কি Yesterday, 5 dash were suspended for accepting bribe. ইয়াতে কৈছে পুলিচমেনৰ কথা কৈছে যিহেতু অসমীয়াটো আমি প্ৰথমতে জানি লৈছো যে যোৱাকালি 5জন পুলিচক সাসপেন্ড কৰা হৈছিলে কিহৰ কাৰণে সাসপেন্ড কৰা হৈছিলে ব্ৰাইব লোৱাৰ কাৰণে বা ঘোষ খোৱাৰ কাৰণে ঠিক আছে তো ইয়াৰে ভিতৰত এই চাৰিটা ৱৰ্ড আছে এই ৱৰ্ড কিটাৰ ভিতৰত কোনটো শুদ্ধ ৱৰ্ড হ'ব যেটো নেকি ইয়াতে খাপ খাব খালি ঠাইত বহাব পৰা যাব তো তাৰ পাছত আমি এটা এটাকে অপচন কিটা চাই লৈছো পুলিচম্যান ম্যান বুলি কতে MEN আমি জানো সিঙ্গুলার ফর্ম হয় গতিকে সিঙ্গুলার ফর্ম হলে ইয়াতে আমাৰ এটো একসেপ্টেবল নহয় বিকজ আমাৰ আগতে কৈ দিয়া আছে 5 বুলি পেলাই 5 হলে অলৰেডি প্লুৰেল হৈ গৈছে 5 মিন্স প্লুৰেল ফর্ম এটাতকে বেছি মানুহ আছে that means policeman কেতিয়াও হ'ব নোৱাৰে দেন কৈছে policemen MEN এইটো কৈছে আমাক কিহত প্লুৰেল ফর্মত আমি জানো যে 5 টো প্লুৰেল হয় policemen এইটো MEN মানেও প্লুৰেল হয় এইটো মানে আমি গম পাব পাৰো যে এতিয়া আমাৰ শুদ্ধ উত্তৰ আমি যেটো বিচাৰি আছো হেতু হৈছে policeman ওকে ইয়াৰে তাৰপিছত থাৰ্ড অপচন তোমাক policemen's দিছে যেটো নেকি কমপ্লিটলি ৰং হয় men's বুলি পেলাই আমি কোনো ধৰণৰ কটো কেতিয়াও ৱৰ্ড নাপাও ওকে policeman আৰু policemanৰ মাজত ডিফাৰেন্সটো কেনেকৈ ওলাব মই হেতু দেখাই দিছো অলপমান যদি আমি এটেন্টিভ হৈ থাকো কোৱেশ্চনটোৰ প্ৰতি এক্সামটোৰ প্ৰতি তেতিয়ালে আমি এইখিনি বস্তু একেবাৰে সহজতে উলাই লব পাৰো পুলিচম্যান বুলি আছে মানে সিঙ্গুলাৰ হয় সিঙ্গুলাৰ মানে ডাইৰেক্টলি ক্যান্সেল হয় বিকজ ইটো 5 অলৰেডি দিয়া আছে প্লুৰেল ফৰ্মত আছে বুলি আমি অলৰেডি গম পাইছো দেন আমি গম পাব পাৰো যে মেন দ্যাট মিন্স MEN আৰু MEN টো প্লুৰেল ফৰ্ম হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব পুলিচম্যান MEN ওকে ঠিক আছে নেক্সট কুৱেশ্চনটোলৈকে আমি আগবাঢ়িছো Reshma traveled dash her father all dash the world when she was 12 years old. Okay? তো আমাক ইয়াতে কৈছে যে ৰেশমাই কি কৰিছিলে দেতাকৰ লগত আমি প্ৰথমতে অসমীয়াটো চাই লম এনেকুৱা খালি ঠাই যেতিয়া থাকিব ন খালি ঠাই থাকিলে প্ৰথমতে সেন্টেন্সটোৰ অসমীয়াটো উলাই লব চাব অসমীয়াটো উলাই ললে এই আগত কি বহিব পাৰে প্ৰিফিক্স বিলাক আমি অলৰেডি মানে অলপ গম পাইয়ে যাও চাবচোন ৰেশমা traveled dash her father all dash the world when she was 12 years old অসমীয়াত চাব গলে আমি বুজিয়ে পাও অলপ যে ৰেশমাই দেউতাকৰ লগত যেতিয়া তাই 12 বছৰ বয়স হৈছিল তেতিয়া দেউতাকৰ লগত পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছিল ওকে আমি এটো অলপকে বুজিয়ে পালো ৰেশমা travel dash her father আমি এতিয়া অপচন চাম প্ৰথম অপচনটোৰ কাৰণে আমি প্ৰথম কিটা চাই লম প্ৰথমতে with ঠিক আছে ৰেশমা traveled with her father এটো হ'ব পাৰে দেউতাকৰ লগত with মানে যেটো লগত হয় আৰু গতিকে এটো কমপ্লিটলি মানে একসেপ্টেবল হয় ৰেশমা traveled with her father ওকে এটো আমাৰ হৈ গল তাৰ পাছত আমি চাই লৈছো সেকেন্ড অপচনটো কিয় নহয় প্ৰথমতে কিয় হয় হেতু বিচাৰি পোৱাৰ লগে লগে এটো নাচাব মানে এনেকে ধৰি লওক with টো পাইছে পোৱাৰ লগে লগে ঠিক আছে এটো যেহেতু with হৈছে নেক্সট টো চাগে ইয়াতে এৰাউন্ড হ'ব বুলি বলে বহাই নিদিব কাৰণ ম্যাক্সিমাম টাইমতে ভুল হোৱাৰ চান্স বহুত থাকে হয়তো উলোৱাৰ লগে লগে বাকি কেইটানো কিয় নহয় হেতু উলাব চাব একোটা লজিক দি পেলাই নিজৰ মনেৰে হলেও লজিক একোটা দি পেলাই চাব যে এটো কিয়ৰ কাৰণে নহল তেতিয়াহে আপুনি ডিসাইড কৰিব পাৰিব যে কোনটো আসলতে বেছিকে হয় কেতিয়াবা এনেকুৱাকে দিয়া থাকে যে গুটেই গিটাৰে অলপ কিবা অলপ ভুলৰ কাৰণে হে একিটা নহয় ম্যাক্সিমাম দেখাত এনেকুৱা লাগে যে যেটো পঢ়িব আপুনি হেতুৱে হয় যেন লাগে ওকে
সো উইথটো আমি হ'ব বুলি গম পালো নেক্সটটো চাইছো কিহৰ কাৰণে নেক্সটটো নহয় ট্ৰেভেল বাই হাৰ ফাদাৰ যদি আমি বাই লিখো ইয়াতে কি হ'ব দেউতাকৰ দ্বাৰা ৰেশমাক দেউতাকৰ দ্বাৰা ফুৰোৱা হৈছিলে এইটোতো মানে কোনো চেঞ্জ নবনে অসমীয়াত যিটো অৰ্থ এটা হ'ব লাগে ন ইংলিছ সেন্টেন্স এটাৰ সেইটো চেঞ্জটো বনোৱা নাই বা সেই অৰ্থটো বনা নাই গতিকে এইটো আমি কেনসেল কৰিব পাৰো নেক্সট আছে উইথ এগেইন উইথ আহিছে তো উইথ দুইটা হ'ব পাৰে গতিকে আমি এই দুটা অপশন হ'ব পাৰে বুলি পেলাই ধৰি ধৰিলো নেক্সট যেতিয়া আমি নেক্সট খালী ঠাইটোৰ যেতিয়া চাম তেতিয়া আমি এই দুইটাৰে যি দুটা সেকেন্ড হ'ব মানে সেকেন্ড অপশন যি দুটা আছে সেই দুটাৰে চাম কোনটো হ'ব পাৰে বা কোনটো নহ'ব পাৰে সেইটোৰ কাৰণে ঠিক আছে তো থাৰ্ড অপশনটো ফৰ আছে যদি ৰেশমা ট্ৰেভেল ফৰ হাৰ ফাদাৰ দেউতাকৰ কাৰণে এইটোতো কোনো ধৰণৰ চেঞ্জ বনা নাই গতিকে আমি অপশন সেকেন্ড আৰু অপশন ফ'ৰ্থ আমি ডাইৰেক্টলি কেনসেল কৰিব পাৰো এতিয়া আমাৰ বাকি ৰল অপশন 1 আৰু অপশন 3 অপশন 1ৰ দুয়োটা প্ৰথম যি দুটা ওয়ার্ড আছে সেই দুয়োটা ওয়ার্ড হয় ইয়াতে ৰেশমা ট্ৰেভেলড উইথ হাৰ ফাদাৰ নেক্সট চাব প্ৰথমটোত আছে কি এৰাউণ্ড অল এৰাউণ্ড দ্য ৱৰ্ল্ড অল এৰাউণ্ড হলে কি হ'ব এটা ঠাইতে ঘূৰি যেতিয়া থকা হয় গোল গোল যেতিয়া ঘূৰি থকা হয় সেইটোক এৰাউণ্ড বুলি কোৱা যায় ধৰি লওক আপোনাৰ মাজত কিবা এটা ধৰি লওক কিবা এটা খুঁটি পুতা আছে ইয়াতে আৰু সেই খুঁটিটোৰ চাৰিওফালে আপুনি ঘূৰি আছে দ্যাট মিন্স ইউ আৰ roaming around the stick বা roaming around the stump কিন্তু পৃথিৱীৰ চাৰিওফালে ঘূৰাৰ কথা যেতিয়া কোৱা হয় তেতিয়া এৰাউণ্ড কোৱা নহয় ঠিক আছে এইটো কোৱা হ'ব অভাৰ অল অভাৰ দ্য ৱৰ্ল্ড আমি প্ৰত্যেকে ইংৰাজীত বাকি নাজানিলেও এই লাইনটো জীৱনত একবাৰ নহয় একবাৰ হলেও শুনিছো অল অভাৰ দ্য ৱৰ্ল্ড বুলি পেলাই ইংলিছ ইজ স্পোকেন অল অভাৰ দ্য ৱৰ্ল্ড দ্যাট মিন্স ইংলিছ ভাষাটো ইংৰাজী ভাষাটো পৃথিৱীৰ চাৰিওফালে কোৱা হয় ওকে তো এইটোৰ পৰা আমি গম পাব পাৰো যে উইথ প্ৰথম অপশনটো যিটো য'ত নেকি আছিলে উইথ এণ্ড এৰাউণ্ড এইটো কেনসেল হৈ যায় বিকজ এৰাউণ্ডটো অল এৰাউণ্ড দ্য ৱৰ্ল্ড যদি আমি বহাও এইটো ফিট নহয় আমাৰ সেন্টেন্সটোৰ ডিমাণ্ড অনুসৰি গতিকে যিটো কাৰেক্ট অপশন হ'ব সেইটো হ'ব অপশন সি উইথ এণ্ড অভাৰ ৰেশমা ট্ৰেভেলড উইথ হাৰ ফাদাৰ অল অভাৰ দ্য ৱৰ্ল্ড when she was 12 years old okay যিখিনি জেনাৰেল ইংলিছৰ গ্ৰামাৰ পাৰ্ট আছিলে ইয়াতে আমাৰ শেষ হৈছে আমি গোটেই টেষ্ট বিলাকৰ গোটেই সেকশন বিলাকত এক্সামত যিটো ৱেইটেজত আহিব সেইটো হিচাপত দি আছো গতিকে ইয়াতে যেহেতু 10 নম্বৰে আহিব গ্ৰামাৰৰ ইংলিছ গ্ৰামাৰ সেকশনৰ পৰা 10 নম্বৰ ইয়াতে আমাৰ শেষ হৈ গ'ল আমি তাৰ পাছত বাকি 50 নম্বৰ এইফালে চাম 50 নম্বৰ থাকিব কত ৰিডিং কম্প্ৰিহেনশনত ইয়াতে এতিয়া আমি এইটো গম পোৱা নাই যে ৰিডিং কম্প্ৰিহেনশনত যে এটা কোৱেশ্চনত 2 নম্বৰকে দিব নে 1 নম্বৰীয়া দুটা কোৱেশ্চন দিব আমি সেইটো এতিয়ালৈকে গম পাব পৰা নাই আৰু আমি এইখিনি অলপমান বেছিকে প্ৰেক্টিছ কৰাৰ কাৰণে কিছুমানত হয়তো দুটাতকে বেছিকে কোৱেশ্চনো দিয়া আছে তিনিটাকে কোৱেশ্চন দিয়া আছে কিন্তু এক্সামত এইডাৰ কেনেকে আহিব এটা কোৱেশ্চনতে 2 মাৰ্ক দিব আৰু এইডাৰ 1 নম্বৰীয়া দুটা কোৱেশ্চন আহিব এটা কম্প্ৰিহেনশনৰ পৰা ঠিক আছে তো ৰিডিং কম্প্ৰিহেনশন যেতিয়া আমি সলভ কৰিব যাও তেতিয়া আমি কেইটামান কথা মনত ৰাখা উচিত সো আমাৰ নেক্সট যেটো পোৰশন হৈছে এটো হৈছে ৰিডিং কম্প্ৰিহেনশন ৰিডিং কম্প্ৰিহেনশন সলভ কৰিবৰ কাৰণে আমাৰ ম্যাক্সিমাম ষ্টুডেন্টে বহুত বেছি বৰ পায় আৰু বৰ পোৱাৰ মেইন ৰিজন দুটা থাকে ফাৰ্স্ট ৰিজন হৈছে ইংলিছৰ যিবিলাক ওয়াৰ্ডছ আছে যিবিলাক ফ্ৰেজ আছে সেই ফ্ৰেজ বিলাকৰ লগত ফেমিলিয়াৰ নোহোৱা টেক 2 সো আমাৰ নেক্সট পোৰশনটো আছে টেক 3 সো আমাৰ নেক্সট সেকশনটো হৈছে ৰিডিং কম্প্ৰিহেনশন ৰিডিং কম্প্ৰিহেনশনটো এক্সামৰ হেইটো পোৰশন যেটো নেকি সলভ কৰিবৰ কাৰণে ম্যাক্সিমাম ষ্টুডেন্টে বহুত বেছি বৰ পায় ওকে আৰু বৰ পোৱাৰ মেইন ৰিজন দুটা থাকে ফাৰ্স্ট ৰিজনটো হৈছে ইংলিছৰ যিবিলাক ফ্ৰেজ আছে যিবিলাক ওয়াৰ্ডছ আছে সেইবিলাকৰ লগত ফেমিলিয়াৰ নোহোৱা সেইবিলাকৰ মিনিং বিলাক নাজানা এইটো হৈছে ফাৰ্স্ট ৰিজন সেকেন্ড ৰিজন হৈছে এই যেটো হোল প্যাসেজটো যে আছে এই প্যাসেজটো পঢ়োতে বহুত বেছি সময় যায় আৰু এইটো কমপ্লিটলি বোৰিং এটা কাম হয় কাৰণ এক্সামৰ এনেকুৱা এটা ষ্ট্ৰেসফুল এনভায়ৰনমেন্টত আউট অফ নোৱেৰৰ পৰা দিয়া এটা এনেকুৱা ধৰণৰ প্যাসেজ পঢ়িবৰ কাৰণে মানে ধৈৰ্য শক্তিটো হেৰাই আহে পিছৰ ফালেলে আৰু যদি আমি আগতে কৰি পেলাই কৰিব চাও মানে আগতে মানে কিবা ট্ৰিক কৰি পেলাই বলে মই আগতে এবাৰ কম্প্ৰিহেনশন খিনি কৰিম দেন বেলেগ কোৱেশ্চন কৰিম তেতিয়া আমি এইখিনি কৰোতে ইমান বেছি এক্সস্ট হৈ যাম যে আমি বাকি কোৱেশ্চন বিলাকত বহুত বেছি ভালকে কনসেন্ট্ৰেট কৰিবই নোৱাৰিম গতিকে বহুতখিনি প্ৰবলেম পোৱা যায় ইয়াতে তাতে আৰু এবাৰ কি কৰা হৈছে গ্ৰেড 3 এক্সামত ৰিডিং কম্প্ৰিহেনশন আৰু ইংলিছ ল্যাঙ্গুৱেজৰ পৰা 50 মাৰ্কস দিয়া হৈছে নাম্বাৰ অফ কোৱেশ্চনছ 25 থাকিব আৰু ইচ কোৱেশ্চনত 20 মাৰ্কস কে থাকিব এতিয়া আমি এটো গম নাপাও যে এটা ৰিডিং কম্প্ৰিহেনশনৰ পৰা এটা কোৱেশ্চন 2 মাৰ্কৰ দিব নে 1 মাৰ্কৰ দুটা কোৱেশ্চন দিব 1 মাৰ্কৰ দুটা কোৱেশ্চন দিয়াৰ পসিবিলিটিটো বেছি হয়
ইয়াতে বাৰু কি কৰা হৈছে, ইয়াতে 3টা মানকে মেবি কুৱেশ্যন দিয়া হৈছে। আৰু এইবাৰ এই ফাৰ্ষ্ট ফুল লেংথ টেষ্টত আমি ৰিডিং কম্প্ৰিহেনশ্যন ছেকশ্যনটোত ইংলিছ লেংগুৱেজৰ কোনো ধৰণৰ কুৱেশ্যন ৰখা নাই, ৰিডিং কম্প্ৰিহেনশ্যনে ৰাখিছোঁ যাতে আমি ভালকে বুজি পাব পাৰোঁ। নেক্সট এক্সামৰ পৰা আমি ইংলিছ লেংগুৱেজৰ ইংলিছ লিটাৰেচাৰৰ বেলেগ বেলেগ কুৱেশ্যন এড কৰিম বুলি পেলাই কথা দিছোঁ আপোনালোকক। ঠিক আছে, চ' আমি এতিয়া ৰিডিং কম্প্ৰিহেনশ্যন কেনেকৈ ছল্ভ কৰিব পাৰি সেইটো চাম। মই এনেকৈ নকওঁ যে আজি এইটো এনালিচিছ চোৱাৰ পাছত আপোনালোকে একেবাৰে একদম প্ৰফিচিয়েণ্টলি ইয়াৰে আনচাৰবিলাক ওলাব পৰা হৈ যাব, বাট মই আজি দেখুৱাম যে কিছুমান ট্ৰিক্স বা কিছুমান যদি আমি ছেল্ফ এৱাৰ হৈ পেলাই কুৱেশ্যনবিলাক ৰিডিং কম্প্ৰিহেনশ্যনটো ছল্ভ কৰিবৰ কাৰণে চাওঁ, তেতিয়া আমি কেনেকৈ সময় বচাব পাৰোঁ, কেনেকৈ নিজক ব'ৰ ফিল কৰাৰ পৰা বচাব পাৰোঁ, আৰু কেনেকৈ 99% কুৱেশ্যনৰ শুদ্ধ আনচাৰ কৰিব পাৰোঁ। এইখিনি বস্তু মই ফ'ল' কৰোঁ, আৰু মই ভাবোঁ যে এইখিনি ফ'ল' কৰিলে আপোনালোকেও মোৰ নিচিনাকৈ ফল পাব। ফাৰ্ষ্ট অফ অল ইংলিছ লেংগুৱেজটোৰ কামাণ্ডটো অলপ হ'লেও বঢ়াব লাগিব আপোনালোকে, উইথ টাইম হ'লেও। এতিয়াতো এনেকুৱা নহয় যে আপোনালোকে 30 দিনত ইংৰাজী শিকি পেলাই একেবাৰে ৰিডিং কম্প্ৰিহেনশ্যন টাক কৰি দিব পাৰিব, এনেকুৱা ধৰণৰ কোনো কথা নাই। বাট আপোনালোকে উইথ টাইম নিজৰ ইংলিছ স্পিকিং যিটো কেপাচিটি আছে সেই কেপাচিটিটো বঢ়াই আনিব লাগিব। ঠিক আছে, সেইটো পিছৰ কথা হয়। এতিয়া আমি ইংলিছ কেপাচিটিটো নবঢ়োৱাকৈ কেনেকৈনো কৰিব পাৰি সেইটো চাই লওঁ। ৰিডিং কম্প্ৰিহেনশ্যন ছল্ভ কৰিব যাওঁতে ফাৰ্ষ্ট যিটো বস্তু আমি স্কিপ কৰিম সেইটো হৈছে এই গোটেই পেছেজটো পঢ়াটো। ঠিক আছে, বহুতেই ক'ব খোজে যে এইটো পেছেজটো একবাৰ ভালকে মনোযোগ দি পঢ়ি ল'ব লাগে। মই ক'ম যে নপঢ়িবা, এইটোক স্কিপ কৰি দিয়ক, ডাইৰেক্ট স্কিপ কৰি দিয়ক। আপোনালোকে যিটো বস্তু চাওক সেইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আছে, একৰ্ডিং টু দ্য পেছেজ হোৱাট শুড বি দ্য মেইন পাৰ্পাজ অফ পলিটিকেল এডুকেশ্যন। আমাক সুধিছে যে পলিটিকেল এডুকেশ্যনৰ মেইন পাৰ্পাজ কি। আমি এইটো কুৱেশ্যন এনেকে ছল্ভ কৰিব চাম যে আমি ইয়াৰে কোনোটো মানে যিবিলাক ইউজুৱেল ৱৰ্ড আছে সেই ইউজুৱেল ৱৰ্ডবিলাকৰ মিনিংটো জানো, বাট যিবিলাক ডাঙৰ ৱৰ্ড আছে সেই ডাঙৰ ৱৰ্ডবিলাকৰ মিনিং আমি নাজানো। আমি সেনেকে এইটো ছল্ভ কৰিবৰ কাৰণে চাম। আমি সেনেকে থাকিলেও, সেনেকুৱা এটা কণ্ডিশ্যনত থাকিলেও কেনেকেনো ছল্ভ কৰিব পাৰোঁ সেইটো বস্তু চাম। ঠিক আছে, আমাক ইয়াতে কুৱেশ্যনটো আমি ভালকে বুজি পাইছোঁ। একৰ্ডিং টু দ্য পেছেজ হোৱাট শুড বি দ্য মেইন পাৰ্পাজ অফ পলিটিকেল এডুকেশ্যন। আমাক সুধিছে পলিটিকেল এডুকেশ্যনৰ মেইন পাৰ্পাজ কি হোৱা উচিত, মুখ্য উদ্দেশ্য কি হোৱা উচিত এই পেছেজটো অনুসৰি। ইয়াতে মন কৰিব যে একৰ্ডিং টু দ্য পেছেজ সোধা হৈছে, একৰ্ডিং টু ইউ সোধা হোৱা নাই। most of the time কি কৰা হয় এক্সামিনাৰে কি কৰে, ইয়াতে অপশ্যনত এনেকুৱা এটা অপশ্যনো এড কৰি দিয়ে যিটো নেকি আপোনাৰ ব্ৰেইনে ক'ব যে এইটোৱে হয়, এইটোৱে হয়, এইটো হয়। কিন্তু আপুনি এইখিনি ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব যে এই অপশ্যনটো আপোনাৰ ব্ৰেইনেহে কৈ আছে, পেছেজটোৱে কৈ নাই, আৰু আমাক সুধিছে পেছেজটোৱে কি কৈছে। অ'কে, চ' আমি এতিয়া কুৱেশ্যনটো পঢ়ি ল'লো যে পলিটিকেল এডুকেশ্যন ৰাজনৈতিক শিক্ষাৰ মুখ্য উদ্দেশ্য কি হোৱা উচিত এই পেছেজটো অনুসৰি। ইয়াতে কিছুমান অপশ্যন দিয়া আছে, তো আমি এনেকুৱা প্ৰিটেণ্ড কৰিম যেন আমি অপশ্যনবিলাক বুজি পোৱা নাই। অ'কে, টু চেম্পিয়ন দ্য কজ অফ এলিটিজিম, আমি বুজি নাপাওঁ এলিটিজিম মানে কি হয়। ব্ৰিং কোৱালিটেটিভ চেঞ্জ ইন দ্য এণ্টায়াৰ এডুকেশ্যন, আমি বুজি নাপাওঁ এইটোও। টু ক্ৰিয়েট এন ইগালিটেৰিয়ান ছ'চাইটি, এইটো মানে কি সেইটোও নাজানো আমি। টু প্ৰিপেয়াৰ দ্য য়ং জেনেৰেশ্যন উইথ হাই ইণ্টেলেকচুৱেল একুইপমেণ্ট, এইটো মানেও আমি একো নাজানো। আমি একো নাজানাৰ পাছত এইটো আনচাৰ কেনেকৈ শুদ্ধ কৰিব পাৰোঁ। ফাৰ্ষ্টতে আমাৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ অলপমান গুৰুত্বপূৰ্ণ যেন লগা ৱৰ্ডকেইটা আমি চাই ল'ম। ঠিক আছে, ইয়াতে গুৰুত্বপূৰ্ণ ৱৰ্ড মোৰ মতে এনেকুৱা লাগিছে, পাৰ্পাজ অফ পলিটিকেল এডুকেশ্যন। এইখিনি যদি আমি ক'ৰবাত কোনোবাটো পৰ্চনত বিচাৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি আনচাৰটো বিচাৰি পাম যেন লাগিছে। গতিকে আমি এতিয়া চাম পাৰ্পাজ অফ পলিটিকেল এডুকেশ্যন বা পলিটিকেল এডুকেশ্যন এই ৱৰ্ডটো এই পেছেজটোৰ কোনটো পৰ্চনত পাম। আৰু যিহেতু ইয়াতে আৰু এটা কথা আছে, যিহেতু আমাৰ এইটো ফাৰ্ষ্ট কুৱেশ্যন হয়, তো ইয়াতে বহুত বেছি 90% চান্স আছে ইয়াৰে ৰিলেটেড যিখিনি ইনফৰমেশ্যন আমাক লাগিব সেইখিনি পেছেজটোৰ প্ৰথমতে আছে। ঠিক আছে, চাওক সঁচাকে প্ৰথমতে আছে। পলিটিকেল এডুকেশ্যন আমি বিচাৰি আছিলোঁ, পলিটিকেল এডুকেশ্যন আমি পাই গ'লো। ইয়াতে আমাক কুৱেশ্যনটো আছে মেইন পাৰ্পাজ অফ পলিটিকেল এডুকেশ্যন। আমি চাম এতিয়া পলিটিকেল এডুকেশ্যনটো যিহেতু পাইছোঁ, মেইন পাৰ্পাজ নাপালেও ইয়াতেনো কি আছে। আমি এতিয়াও এনেকুৱা প্ৰিটেণ্ড কৰিম যেন আমি এইখিনি একো বুজিয়েই পোৱা নাই। ঠিক আছে, ইয়াতে আমি কি চাম এতিয়া, ধৰি লওক আমি পঢ়িলোঁ পলিটিকেল এডুকেশ্যন হেজ মেনি কনোটেশ্যনছ, এনেকৈ পঢ়িলোঁ ডাঙৰ ৱৰ্ডবিলাকৰ ধৰি লওক আমি মিনিং বুজি পোৱা নাই। আমি এইবাৰ কি কৰিম, অপশ্যন যিকেইটা আছে সেই অপশ্যন কেইটা চাম। টু চেম্পিয়ন দ্য কজ অফ এলিটিজিম আছে, আমি চাই ল'ম এলিটিজিম ৱৰ্ডটো সেই পৰ্চনটোত ক'ৰবাত আছে নেকি। টু ব্ৰিং কোৱালিটেটিভ চেঞ্জ ইন এণ্টায়াৰ এডুকেশ্যন চিষ্টেম, নেক্সট আমি চাম কোৱালিটেটিভ চেঞ্জটো সেই পৰ্চনটোত ক'ৰবাত আছে নেকি।
টু ক্ৰিয়েট এন ইগেলিটেৰিয়ান ছ'চাইটি দেন চাম যে এই ৱৰ্ডটো সেই পৰ্চনটোত আছে নেকি মুঠতে চাৰিওটা অপশ্যনৰ যিকেইটা নেকি কি ৱৰ্ড হ'ব যিকেইটা মানে গুৰুত্বপূৰ্ণ শব্দ যেন আমাৰ অনুভৱ হ'ব সেই শব্দকেইটা সেই পৰ্চনটোত বিচাৰি পাওঁ নেকি আমি চাম গতিকে ফাৰ্ষ্ট যেতিয়া আমি পৰ্চনটো ভালকে পঢ়ো আপোনালোকে ভালকে পঢ়িব তো মই এতিয়া আৰু পঢ়াই নিদিওঁ বহুত টাইম খাই ল'ব চ' ইয়াতে আমি পাম ইগেলিটেৰিয়ান ৱৰ্ডটো অ'কে যদি আমি একো বুজিও পোৱা নাই ষ্টিল আমি ইয়াতে ইগালিটেৰিয়ান ৱৰ্ডটো পাইছো আৰু বাকী যিবিলাক ৱৰ্ডছ আছে সেইবিলাকৰ ইয়াতে এটাও ইয়াতে নাই ঠিক আছে লেভেল 1ৰ ৰিডিং কম্প্ৰিহেনশ্যন যদি হয় তেতিয়াহ'লে আপোনালোকে এনেকে আনসাৰবিলাক কৰিব পাৰে ঠিক আছে আৰু মই ভাবো যে গ্ৰেড 3 লেভেল 1ৰ কম্প্ৰিহেনশ্যনৰ বাহিৰে বেলেগ নিদিয়ে ইগেলিটেৰিয়ান ৱৰ্ডটো থকাৰ লগে লগে আপোনালোকে একদম মুক্ত হৈ পেলাই একেবাৰে চিন্তা নকৰাকে টু ক্ৰিয়েট এন ইগেলিটেৰিয়ান ছ'চাইটি মাৰি দিব পাৰে এইটোত ক্লিক কৰি দিব পাৰে এইটো শুদ্ধ উত্তৰ বুলি পেলাই আপোনালোকে ডিসাইড কৰি ল'ব পাৰে ঠিক আছে তো আমি ভাবিলো যে ইগেলিটেৰিয়ানটো হ'ব আমি একো নাজানাকে মানে এইটো জানাই নাছিলো হেনেকে আমি ভাবিলো যে এইটো ইগেলিটেৰিয়ান হ'ব আনসাৰটো এতিয়া আমি চাম যে অলপ যেতিয়া আমি জানো যে ৱৰ্ড বিলাকৰ মিনিং কি হয় বা কোনটো ৱৰ্ডে কি মিন কৰে কোনটো পৰ্চনত কেনেকে আমি চাব লাগে তেতিয়া এইখিনি জানাৰ পাছত আমি কেনেকে ফলো কৰিব লাগে সেইখিনি আমি এতিয়া সেইটো চাম ঠিক আছে তো আমি কৈছিলো যে পাৰপাস অফ পলিটিকেল এডুকেশ্যন এইটো আমি বিচাৰি চাম তো পাৰপাস অফ পলিটিকেল এডুকেশ্যন ক'ত আছে আপুনি বিচাৰক প্ৰথমতে আছে আমি পাইছিলো তো পলিটিকেল এডুকেশ্যন পোৱাৰ পাছত এই পেছেজটো এইখিনি মানে যেতিয়ালৈকে আপুনি আনসাৰটো পোৱা যেন নালাগে তেতিয়ালৈকে আপুনি পঢ়ক ঠিক আছে আমি ইয়াতে পঢ়িব চেষ্টা কৰিছো চাব পলিটিকেল এডুকেশ্যন হেজ মেনি কনোটেশনস বহুত মিনিং আছে ইয়াৰে পলিটিকেল এডুকেশ্যনৰ ইট মে বি ডিফাইন্ড এজ দ্য প্ৰিপাৰেশ্যন অফ এ চিটিজেন টু টেক ৱেল ইনফৰ্মড ৰেছপন্সিবল এণ্ড সাষ্টেইনড একশ্যনস ফৰ পাৰ্টিচিপেশ্যন ইন দ্য নেশ্যনেল ষ্ট্ৰাগল এনেকে লিখা আছে ইয়াতে মিনিংটো কি লিখা আছে মই কৈ দিওঁ আপোনালোকে পঢ়ি চালে পিছত গম পাব ইয়াতে লিখা আছে যে পলিটিকেল এডুকেশ্যন ৰাজনৈতিক শিক্ষাৰ বহুত কেইটা অৰ্থ আছে তাৰে ভিতৰত এটা অৰ্থ এনেকুৱাও হ'ব পাৰে যে চিটিজেনছ বিলাকে বা নাগৰিকসকলে কি কৰিছে নিজকে তৈয়াৰ কৰি আছে নিজকে প্ৰস্তুত কৰি আছে এটা এনেকুৱা ধৰণৰ কামৰ কাৰণে যাতে মানে কি আমাৰ ৰাষ্ট্ৰীয় যিবিলাক সমস্যা আছে সেই সমস্যাবোৰ সেইটো হেনেকুৱাকে প্ৰস্তুতি চলাই আছে যেনেকুৱাকে প্ৰস্তুতি চলালে সেই ৰাষ্ট্ৰীয় সমস্যাবিলাক সমাধান কৰিব পৰা যায় আৰু সেই ৰাষ্ট্ৰীয় সমস্যাবিলাকৰ ভিতৰত দৰিদ্ৰতা আৰু এনেকুৱাকে কিবা কিবি ইয়াতে লিখা আছে সেইবিলাক দিয়া আছে সেই সমস্যাবিলাক গুচাই পেলাই ইয়াতে এখন এনেকুৱা ধৰণৰ ৰাষ্ট্ৰ গঢ়াৰ কথা কৈছে য'ত নেকি সেকুলাৰিজম থাকিব য'ত নেকি ছ'চিয়েলিষ্ট ছ'চাইটি এখন হ'ব সমাজবাদী সমাজ এখন হ'ব আৰু য'ত নেকি মানে কি এইবিলাক ফিউডেল হাইৰাৰ্কিয়েল ট্ৰেডিশ্যনেল চিষ্টেম বিলাকৰ ঠাই নাথাকিব আৰু গোটেইখিনি মিলি পেলাই এখন ইগেলিটেৰিয়ান ছ'চাইটি হ'ব ইগেলিটেৰিয়ান ছ'চাইটি মিন্স এ ছ'চাইটি য'ত নেকি ইকুৱেলিটি আছে য'ত নেকি ক্লাছ বেছড হাইৰাৰ্কি নাই য'ত নেকি ধৰি লওক আপুনি বহুত টকা থাকিল বুলি পেলাই আপোনাৰ বহুত টকা আছে বুলি পেলাই আপুনি হাই ক্লাছ বুলি পেলাই আপোনাক গণ্য কৰা নহয় বা কাৰোবাৰ টকা নাই বুলি পেলাই তেখেতক ল' ক্লাছ বুলি পেলাই গণ্য কৰা নহয় হেনেকুৱা এখন ছ'চাইটিক আমি ইগালিটেৰিয়ান বুলি ক'ব পাৰো ঠিক আছে তো আমাক ইয়াতে এই গোটেই পেছেজটোৰ মানে গোটেই দফাটোৰ গোটেই পেৰাগ্ৰাফটোৰ এইখিনি মিনিং হৈছে যে পলিটিকেল এডুকেশ্যনৰ বহুত কেইটা পাৰপাস আছে তাৰে ভিতৰত এটা মুখ্য পাৰপাস হৈছে যে ছ'চাইটি এখনক ইয়াৰে ট্ৰেডিশ্যনেল যিবিলাক মানে আমাৰ বেয়া ধৰণৰ গুণ আছে ফিউডালিজম হাইৰাৰ্কি এনেকুৱা ধৰণৰ গুণবিলাক গুচাই পেলাই এখন ইগালিটেৰিয়ান ছ'চাইটি বনোৱা এইখিনি পঢ়াৰ লগে লগে আপুনি গম পাব যে ইয়াতে যিটো অপশ্যন নম্বৰ চি আছে টু ক্ৰিয়েট এন ইগালিটেৰিয়ান ছ'চাইটি এইটোৱে হৈছে শুদ্ধ উত্তৰ চাওক আমি গোটেই পেছেজটো নপঢ়িলোৱে একেবাৰে পঢ়া নাই ইয়াতে আপুনি অলপমান যদি আৰু পাক্কা হৈ যায় মানে প্ৰেক্টিচ কৰোঁতে 10-20টা যদি কম্প্ৰিহেনশ্যন প্ৰেক্টিচ কৰি লয় তেতিয়াহ'লে এই গোটেইটো নপঢ়াকে জাষ্ট ইগেলিটেৰিয়ান ৱৰ্ডটো পঢ়ি পেলাই আপুনি গম পাব পাৰিব যে য়েছ আনসাৰ এইটোৱে হ'ব আৰু পাক্কা এইটোৱে হ'ব কোনো আহি পেলাই এইটো চেঞ্জ কৰি দিব নোৱাৰে ঠিক আছে তো মই ভাবো যে মই অলপ হ'লেও বুজাব পাৰিছো যদি আপোনালোকে বুজি নোপোৱা যেন লাগিছে মই মোৰ পেজটো শ্ল' কৰি দিম আৰু বস্তুখিনি অলপমান আৰু বেছি এক্সপ্লেইন কৰি পেলাই বুজাব ট্ৰাই কৰিম আপোনালোকে প্লিজ মোক ক'ব আপোনালোকে বুজি পাইছে নে নাই ঠিক আছে সো নেক্সট কুৱেশ্যনটো আমাৰ আছে বেছড অন দ্য পেছেজ হুইচ ইজ দ্য মেজৰ ড্ৰবেক অফ দ্য প্ৰেজেন্ট এডুকেশ্যন চিষ্টেম তো আমি একো অপশ্যন পঢ়ি নাথাকো আমি ডাইৰেক্টলি চাম ইয়াতে কি আমাক কৈছে প্ৰেজেন্ট এডুকেশ্যন চিষ্টেমৰ কথা কৈছে প্ৰেজেন্ট এডুকেশ্যন চিষ্টেম ৱৰ্ডটো ক'ত আছে আমি সেইটো বিচাৰি চাম ঠিক আছে তো একফালৰ পৰা চাই আহিলে আপোনালোকে দেখিব এটা 1 মিনিট 2 মিনিট মান যদি আপোনালোকে
খৰচ কৰে তেতিয়াহ'লে আপোনালোকে পাই যাব ইয়াতে এইখিনিতে আছে yes চাই লওক okay for instance the education system has become even more elite oriented তো elite oriented মানে যিখিনি মানুহ পাৱাৰফুল হয় যাৰ নেকি ক্ষমতা আছে সেই মানুহখিনি আজিকালি এডুকেশ্যন সিস্টেম ইমানেই বেছি মানে এফৰ্ড কৰিব নোৱাৰা টাইপৰ হৈ গৈছে যে যোন মানুহ বহুত বেছি অৰ্থৰ ফালৰ পৰা বা পলিটিকেল পাৱাৰৰ ফালৰ পৰা বহুত যোন মানে ক্ষমতা সম্পন্ন মানুহ হয় তেওঁলোকে এডুকেশ্যন এফৰ্ড কৰিব পাৰে তেওঁলোকে ডিগ্ৰী কিনি ল'ব পাৰে এনেকুৱা ধৰণৰ বহুত কিবা মানে প্ৰব্লেম আপোনালোকে পাই থাকে এক্সামত পইচা দি পেলাই পেপাৰ কিনি লৈছে ৰেংক কিনি লৈছে তো এলাইট অৰিয়েণ্টেড হৈ গৈছে যোনে পইচা দিব পাৰিছে এডুকেশ্যন চিষ্টেম তাৰে হৈ গৈছে আমাক সেইখিনি বস্তু ইয়াতে কৈ দিলে অলৰেডি তো এইখিনি বস্তু পঢ়ি পেলাই আমি গম পাব পাৰো ইয়াতে চাও অপশনত কি আছে আমি এলাইট অৰিয়েণ্টেড হৈ যোৱা বুলি পালো গতিকে অপশনত কি দিছে আমি চাও দ্য এডুকেশ্যন চিষ্টেম মেইনলি ৰিপ্ৰেজেন্টস দ্য অপ্ৰেছ সেকশন অফ দ্য সোসাইটি একেবাৰে নহয় অপ্ৰেছ সেকশনক যদি ৰিপ্ৰেজেন্ট কৰিলে হয় তেতিয়াহ'লে আমি এইটো প্ৰব্লেম বুলি পেলাই নকলোৱে হয় ড্ৰবেক বা অসুবিধা বুলি পেলাই নকলোৱে হয় The present education system promotes the domination of the privileged few. আমি এইটোতে পাই যাও আমাৰ আনসাৰ elite oriented মানে হৈছে ক্ষমতাশালী যিখিনি মানুহ আছে সেইখিনিৰ ফালে হাউলি যোৱা হৈছে এডুকেশ্যন সিস্টেমটো আৰু সেইটোৱে কৈছে ডমিনেশ্যন অফ দ্য প্ৰিভিলেজড ফিউ যিখিনি মানুহ ক্ষমতাশালী আছে তেখেতসকলৰ দপদপনি চলে এডুকেশ্যন সিস্টেমত আজিকালি বুলি নহয় আগতেও আছিলে এতিয়া আৰু বেছি হৈছে সো পেছেজটোৱেও এইখিনি কথাই ক'ব খুজিছে সো ইয়াৰে যিটো আনসাৰ কাৰেক্ট আনসাৰ হ'ব সেইটো হ'ব 2 চাওক আমি বহুত বেছি একো পঢ়াই নাই আমি জাস্ট পঢ়িছো কোৱেশ্চন বিলাকত কিৱৰ্ড কোনটো আছে আৰু সেই কিৱৰ্ডটোৰ পৰাই আমি আনসাৰটো উলিয়াব ট্ৰাই কৰিছো আৰু মই লিখি দিব পাৰো এইটোৱে শুদ্ধ আনসাৰ হ'ব লাগিব এইটোৰ বাহিৰে কোনো ধৰণৰ শুদ্ধ আনসাৰ হ'ব নোৱাৰে আপোনালোকে যেতিয়া 4 5 6 7টা এনেকে মানে কম্প্ৰিহেনশন সলভ কৰিব আৰু এইটো মেথডত কৰিব চাব তাৰ পিছত আপোনালোকে আনসাৰৰ লগত মিলাই চাব যে ইয়েস আপোনালোকৰ আনসাৰটো কাৰেক্ট হৈছে এনেকুৱাকৈ আপোনালোকৰ কনফিডেন্স বুষ্টিং হ'ব এইখিনিতে মই কৈ থওঁ যে মই আগতে এই কোৱেশ্চন কেইটা সলভ কৰি লোৱা নাই গতিকে সলভ কৰাৰ সময়ত মোৰ অকনমান সময় লাগিব পাৰে আপোনালোকৰ নিচিনাকে কিৱৰ্ডটো বিচাৰি উলাওতে গতিকে একেলগে পঢ়ি আছো বুলি ধৰি ললে হ'ল নেক্সট চাব নেক্সট কোৱেশ্চনটো আমাৰ কি আছে নেক্সট কোৱেশ্চনটো আছে how has politics been related to educational institutes after independence okay independence or pasot ৰাজনীতি এডুকেশ্যনেল ইনষ্টিটিউট বিলাকৰ লগত কেনেকৈ ৰিলেশ্যন মানে ৰিলেটেড হৈ আছে ইণ্ডিপেণ্ডেন্সৰ আগলৈকেতো ব্ৰিটিছে যেনেকৈ চলাইছিলে সেনেকৈ চলিছিলে ইণ্ডিপেণ্ডেন্সৰ পাছতনো কি হ'ল সেইখিনি কথা সুধিছে আমি চাম পেছেজটোত ইণ্ডিপেণ্ডেন্সৰ পাছৰ কথা কোনখিনি ক'ত আলোচনা কৰা হৈছে আৰু পলিটি আৰু এডুকেশ্যনৰ লগত মানে ৰিলেশ্যনৰ কিবা কথা কোৱা হৈছে নেকি ঠিক আছে তো ইয়াতে মই এইমাত্ৰ বিচাৰি থাকোঁতে অলপমান কিবা সেনেকুৱা ধৰণৰ বিচাৰি পোৱা যেন লাগিছিলে তো ঠিক আছে 1947 yes 1947 আমি বিচাৰি পাইছো আমি জানো যে আমি ইণ্ডিপেণ্ডেন্স পাইছিলো 1947ত গতিকে তাৰ পিছতে থাকিব ইয়াতেও they almost adopted British policy and began to talk of education being defiled by politics defiled মানে কলুষিত হোৱা okay এনেই কৈ দিলো মই hence of education was the call to political parties okay political parties বিলাকক কোৱা হৈছিলে যাতে এডুকেশ্যনত কোনো ধৰণৰ ইন্টাৰফাৰেন্স নাথাকে কিন্তু but in spite of it কিন্তু এইবিলাকৰ সত্ত্বেও political infiltration into the educational system has greatly increased কিন্তু মানে political যিটো infiltration আছে সেইটো already increase হৈছে অলপকে বাঢ়ি গৈ আছিল in the sense that different political parties vie with capture students okay the wise academicians wanted political support without political interference okay political interference কথা আমি already পাইছো আমাৰ কোৱেশ্চনটো তো হেইটো সুধিছিলে যে পলিটি আৰু এডুকেশ্যনৰ লগত যেটো দুটাৰে মাজত যেটো ইন্টাৰফাৰেন্স আছে হেইটোৰ ৰিগাৰ্ডিং মানে আমাক কোৱেশ্চনটো সুধিছে গতিকে okay political চাই লও এইখিনি what we have actually received is infinite political interference with little genuine political support মানে আমাৰ যিবিলাক জ্ঞানী একাডেমিচিয়ানছ আছিলে যোনে ধৰি লওক শিক্ষকতাৰ লগত জড়িত থকা মানুহ বা শিকি থকা বা ষ্টুডেণ্টৰে যিখিনি জ্ঞানী আছিলে সেই তেওঁলোকে বিচাৰিছিলে যাতে পলিটিকেল সাপোৰ্ট ৰাজনৈতিক সমৰ্থন যাতে আমি পাও কিন্তু এডুকেশ্যন সিস্টেমত যাতে ৰাজনৈতিক কোনো ধৰণৰ হস্তক্ষেপ নাথাকে হস্তক্ষেপ থাকিলে কি হয় কলুষিত হৈ যায় শিক্ষা কলুষিত হৈ যায় আমাক এই পেছেজটোৱে কৈছে আৰু
কিন্তু এনেকে বিচাৰিছিলে মানুহখিনি যিখিনি জ্ঞানী আছিলে কিন্তু পাইছিলে কি একচুৱেলি ৰিচিভড ইনফাইনাইট পলিটিকেল ইণ্টাৰফেৰেঞ্চ মানে অগণন হস্তক্ষেপ পাইছিল ৰাজনীতিৰ ফালৰ পৰা ৰাজনৈতিক হস্তক্ষেপ অগণন পাইছিলে আৰু যিটো হেল্প আছে ছাপোৰ্ট আছে সেইটো একেবাৰে পোৱা নাছিলে লিটিল মিনছ দেখাত এনেকুৱা লাগিব পাৰে অলপ বাট লিটিল এ লিটিল দা লিটিলৰ আপোনালোকে যদি ব্যৱহাৰ জানে আপোনালোকে জানিব যে লিটিল মিনছ নায়েই বা পোৱাই নাছিল এনেকুৱা ধৰণৰ কথা বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে এই লাইনটোৰ মিনিং হৈছে যে যদিও জ্ঞানী মানুহখিনিয়ে বিচাৰিছিলে যে আমাক পলিটিকেল ইণ্টাৰফাৰেঞ্চ নালাগে বাট ছাপোৰ্ট লাগে কিন্তু আচলতে কি হৈছিলে তাৰে উল্টা হৈছিলে পলিটিকেল ইণ্টাৰফাৰেঞ্চ পোৱা গৈছিলে কিন্তু ছাপোৰ্ট পোৱা যোৱা নাছিলে আমি চাওঁ এতিয়া অপশ্যন কি আছে ওকে Okay. How has politics been related to educational institutions after independence? Although they got political support, but there was no interference of politics. আমি গম পাইছো এই মাত্ৰ পাইছো যে পলিটিক্সৰ ফালৰ পৰা ইণ্টাৰফাৰেঞ্চ বোলে একদম বহুত বেছিকে পাইছিলে গতিকে এইটো নহয় it is clear that they got almost no political support as well as political interference ইয়াতেও এইটো নহয় কাৰণ পলিটিকেল ছাপোৰ্ট পোৱা নাছিলে বাট ইণ্টাৰফাৰেঞ্চ পাইছিলে এইটো ষ্টেটমেণ্টে কিন্তু দুইটাই নোপোৱা বুলি কৈছে গতিকে এইটো এলিমিনেট হ'ব নেক্সটটো কৈছে দে গট পলিটিকেল ছাপোৰ্ট এট দ্য কষ্ট অফ পলিটিকেল ইণ্টাৰফাৰেঞ্চ তাৰপিছত কৈছে যে পলিটিকেল ছাপোৰ্ট পাইছিলে কিন্তু তাৰে ৰিটাৰ্ণত পলিটিকেল ইণ্টাৰফাৰেঞ্চো পাইছিলে কিন্তু সেনেকুৱা আচলতে নহয় পলিটিকেল ছাপোৰ্ট পোৱা নাছিলে গতিকে এইটো আমাৰ এলিমিনেট হ'ব দেয়াৰ ৱাজ ছাবষ্টেঞ্চিয়েল ইণ্টাৰফাৰেঞ্চ উইদাউট পলিটিকেল ছাপোৰ্ট য়েছ এইটো আমাৰ ৰাইট আনচাৰ হ'ব ছাবষ্টেঞ্চিয়েল ইণ্টাৰফাৰেঞ্চ মানে হৈছে যথেষ্ট মানে ইণ্টাৰফাৰেঞ্চ পাইছিলে যথেষ্ট হস্তক্ষেপ পাইছিলে পলিটিকেল চাইডৰ পৰা কিন্তু উইদাউট পলিটিকেল ছাপোৰ্ট কিন্তু ছাপোৰ্টৰ ফালৰ পৰা একো পোৱা নাছিলে এডুকেশ্যন চিষ্টেমে ওকে সো এইটো হ'ব কাৰেক্ট আনচাৰ আৰু এইটো কাৰেক্ট আনচাৰ হ'বই লাগিব চাওক যদি আমি এনেকে বস্তুবিলাক সলভ কৰিব চাও কি ৱৰ্ডৰ দ্বাৰা তেতিয়াহলে বহুতেই বেছি ইজি হৈ যাব আই হোপ ইয়াৰে পাছত যিটো আমি পেছেজ পাম এইটো আপোনালোকে মোৰ এই এক্সপ্লেনেশ্যনটো নোচোৱাকৈয়ে আকৌ এবাৰ সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিব মই যেনেকে ক'লো সেনেকে যাৰ হোৱা নাছিলে তো তাৰ পাছত সলভ কৰিব পাৰিছে নে নাই চাব আৰু কিমান অলপ হয়তো ভুল লাগিব পাৰে বাট প্লিজ ট্ৰাই কৰি উঠি পেলাইহে চাওক দেন মিলিছে নে নাই চাওক আনচাৰটো মানে ঠিক আছে নেক্সট আমাৰ কুৱেশ্যনটো আহিছে ওকে ইয়াতে এটা পেছেজ দিয়া আছে আৰু এই পেছেজটোৰ নেক্সট কুৱেশ্যন মানে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে which of the following would be the most appropriate title for the passage okay passageৰ টাইটেল লিখিব দিছে এইটো কুৱেশ্যনটো চাব গ'লে এনেকুৱা লাগে যেন আমি পেছেজটো এইটো পঢ়িবই লাগিব টাইটেল লিখিব লাগিলে কি হয় আমি বুজি পাব লাগিব যে এই গোটেই পেছেজটোত কি আছে আমি হৈছো এলেহুৱা মানুহ ষ্টিল আমি এই গোটেই পেছেজটো নপঢ়ো আমি চাম ইয়াতে যিকেইটা পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফ কেইটাতনো কি কথা কৈছে ওপৰে পঢ়ি পেলাই বুজিব চাম আমি according to his position in life an extravagant man মানে হৈছে যোনে নেকি খৰচ পাতি কৰাৰ টাইমত অলপমান মানে কি হিচাপ নোহোৱা টাইপৰ হয় বেহিচাপী হয় তো সেইটোৰ কথা কৈছে আমাক বেহিচাপী মানুহৰ কথা কৈ আছে ফাৰ্ষ্টতে সাকসেসফুল বিজনেসম্যান ওকে পপুলাৰিটি প্ৰুডেন্ট উইথ হিজ মানি wealthy okay successful businessman কথা কৈছে wealthy that means ইয়াতে maybe ধনীৰ কথা luxurious life তো ধনী শ্ৰেণীটোৰ কথা কৈছে ধনী মানুহৰ কথা কৈছে নেক্সট যেটো পেৰাগ্ৰাফ আছে তাতে কি আছে লো ইনকাম গ্ৰুপ yes okay ফাৰ্ষ্ট দফাটোত আমাক ধনী মানুহৰ কথা কৈছে সেকেন্ড দফাটোত দুখীয়া মানুহৰ কথা কৈছে দুখীয়া মানুহৰ দফাটোতো এক্সট্ৰাভেগেন্ট ৱৰ্ডটো দিয়া আছে okay that means extravagant wordটো যেটো মানে কি খৰচ বেহিসাব খৰচ কৰাটো ধনী মানুহৰ ক্ষেত্ৰতো বা দুখীয়া মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে এনেকুৱা ধৰণৰ কিবা কথা হয়তো কোৱা হৈছে থাৰ্ড পেৰাগ্ৰাফটোত as for myself I fall neither in this categories okay যোনে ডেসক্ৰাইব কৰিছিলে এইখিনি তেখেতে এই দুটা ক্যাটাগৰী হিচাপত যে তেখেতে কোনোটোত নপৰে সেইখিনি আমাক বুজাই দিছে এইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় গতিকে পেছেজটোৰ এইখিনিৰ পৰা আমি বুজি পাব পাৰো যে ধনী দুখীয়া দুইটা মিলি পেলাই বা দুইটা শ্ৰেণীতে এক্সট্ৰাভেগেন্ট এটা মানে ক্যাৰেক্টাৰ থাকে মানে তো হেইটোৰ কথা কৈছে এক্সট্ৰা ভেকেন্সিটোৰ কথা কোৱা হৈছে তো আমাক অপচন কি দিয়া আছে এপ্ৰোপ্ৰিয়েট টাইটেলৰ কাৰণে বিং এক্সট্ৰাভেগেন্ট ইজ অলৱেজ কন্ডেমেবল এইটো কেতিয়াও হ'ব নোৱাৰে এনেকুৱা ধৰণৰ কোনো কথা কোৱা হোৱা নাই দ্য কজ অফ পভাৰ্টি ইজ এক্সট্ৰাভেগেন্স এইটো কেতিয়াও আমাক কোৱা হোৱা নাই এক্সট্ৰাভেগেন্স ইজ এ পাৰ্ট অফ দ্য ৰিচ এজ ৱেল এজ অফ দ্য পুৰ চাওক
আমি এইখিনি বস্তু জানাৰ লগে লগে থাৰ্ড অপশনটো যে হৈ যায় আমি এইটো ক'ব পৰা হৈ গলো যে এই যে বেহিচাপ যিটো খৰচ কৰা যিটো আমাৰ নিয়ম আছে বা অভ্যাস আছে এই অভ্যাসটো মানে ধনী বুলি পেলাই অকল ধনীৰহে আছে বা অকল দুখীয়াৰহে আছে এনেকুৱা নহয় ধনী দুখীয়া দুইটা শ্ৰেণীৰ মানুহৰে থাকিব পাৰে তো এইটো হয় বুলি গম পোৱাৰ লগে লগে আমি ষ্টিংগি হেবিটছ অফ প'ৰ এইটো আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো গতিকে অলপমান যদি মাথাটো খটাই পেলাই বুজিবৰ কাৰণে ঠাণ্ডা মগজু দি বৰ লাগিব বুলি পেলাই নাভাবি যদি আমি বুজিব ট্ৰাই কৰো তেতিয়াহ'লে এইটো একেবাৰে সহজতে বুজিব পৰা যায় আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ 3 extravagance is a part of the rich as well as of the poor I hope আনসাৰটো আপোনালোকৰ এইটোৱে আছিলে মই চেক কৰা নাই এতিয়ালৈকে ওকে নেক্সট কুৱেশ্যনটো আমাৰ আছে according to the passage the person who is successful businessman and wealthy is expected to have lavish life should not bother about okay মই বুজি পাইছো এতিয়া ইয়াতে হাফ কে দিয়া হৈছে কোৱেশ্চনটো according to the passageটোৰ মতে the person who is a successful businessman and wealthy he is মানে কি যোনে যিজন মানুহ সাকসেসফুল হয় বিজনেসম্যান হিচাপে বা বহুত বেছি টকা পইচা আছে তেখেত কি হ'ব পাৰে ইজ এক্সপেক্টেড টু হেভ লেভিছ লাইফষ্টাইল তেখেতক আমি আশা কৰিব তেখেতৰ পৰা তেখেতৰ এটা লেভিছ লাইফষ্টাইল থাকাটো মানে এক্সপেক্ট কৰা যায় বা সকলোৱে ভাবে থাকে বুলি পেলাই should not bother about popularity তেখেতে popularity বা ফেমৰ কাৰণে বৰ্ডাৰ নকৰে is more popular if he appears to be wasting away his time যদি মানে কি নিজৰ সময় অতিবাহিত এনে অতিবাহিত কৰি থাকে তেতিয়াহলে তেখেত বেছি পপুলাৰ হ'ব পাৰে ফেমাস হ'ব পাৰে must be extravagant before achieving success আৰু ইয়াতে মানে চাৰিটা assumption দিছে যিজন মানুহ এগৰাকী সাকসেসফুল বিজনেসম্যান হয় আৰু বহুত টকা পইচা থকা হয় তেখেত কেনেকুৱা হ'ব পাৰে আমি এতিয়া প্যাসেজটো পঢ়ি চাইছো successful businessman wordটো আমি বিচাৰিব ট্ৰাই কৰি আছিলো আৰু এইটো পাই গলো a successful businessman does nothing to increase his popularity by being prudent with his money a person who is wealthy is expected to lead a luxurious life আমি পাই গলো আমাৰ আনসাৰ and to be lavish with his hospitality okay luxurious lifeৰ কথা কৈছে আমাক গতিকে আমাৰ আনসাৰটো কি হ'ব is expected to have lavish lifestyle lavish and luxurious দুইটাৰ মিনিং একে হয় দুইটা মানে হৈছে বহুত একদম লাখ বিলাখ কৰি পেলাই জীৱন যাপন কৰা ঠিক আছে তো আমি একেবাৰে সহজতে আমাৰ এতিয়া মই বস্তুখিনি এক্সপ্লেইন কৰি আছো কাৰণে লাগিছে যে অলপমান প্ৰসেসটো দীঘল হৈছে এইটো বাট আপুনি যেতিয়া বস্তুখিনি সলভ কৰিব যাব তেতিয়া দেখিব যে এইটো একেবাৰে একদমই সহজ মানে পদ্ধতি হয় সলভ কৰাৰ কাৰণে এতিয়া হয়তো মোৰ এনেকুৱা লাগিব পাৰে বিকজ মই এইটো এনেকুৱাকে কৰি পেলাই ফেমিলিয়াৰ হৈ গৈছো তাৰে কাৰণে মোৰ বেছি উজু লাগিব পাৰে আপোনালোকে ভাবিছে যদি যে এইটো নিয়মটো আসলতে আমি বুজি পোৱা নাই তেতিয়াহলে মোক ক'ব মই ট্ৰেডিশনাল ওয়েটো বুজাই দিম ঠিক আছে তো আমি 15 নম্বৰ কোৱেশ্চনটো সলভ কৰি ললো নেক্সট আছে the phrase lavish with his hospitality in the third sentence of the first paragraph means এইটোৰ কাৰণে আমি প্যাৰাগ্ৰাফটো চাবৰ একো দৰকাৰে নাই আমাক কেৱল সুধিছে যে lavish with his hospitality এইটোৰ মানে কি হয় তাৰে কাৰণে আমাক চাৰিটা অপচন দিয়া হৈছে lavish মানে আমি জানো লাখ বিলাখ with his hospitality মানে হৈছে কোনোবা মানুহ ধৰি লওক আপোনালোকৰ ঘৰত ধৰি লওক আলহী আহিছে সেই আলহীক আপুনি কেনেকে সুধপুছ কৰিছে কেনেকে আদৰ যত্ন লৈছে সেইটোকে কয় hospitality বুলি পেলাই ওকে lavish with his hospitality মানুহক আদৰ যত্ন লোৱাৰ ক্ষেত্ৰত বা আদৰ যত্ন কৰাৰ ক্ষেত্ৰত মানে লাখ বিলাখ কৰাৰ কথা কৈছে তো এই ফ্ৰেজটোৰ লগত ইয়াৰে তলৰ এই অপচন কেইটাৰ কোনটো মিনিং মানে বেষ্ট সুট কৰে thoughtful in spending only on guests and strangers কেতিয়াও এইটো হ'ব নোৱাৰে unconcerned in treating his friends and relatives এইটোও কেতিয়াও হ'ব নোৱাৰে stinginess in dealing with his relatives এইটোও হ'ব নোৱাৰে extravagance in entertaining guests yes এইটো হ'ব পাৰে extravagance মানে কি হিসাব নহকে যদি লেভিছ লাখ বিলাখৰ যদি জীৱন এটা থাকিব লাগে তেতিয়ালে আপুনি হিসাব কৰি চলিলেতো আপুনি লাখ বিলাখৰ জীৱন পাব নোৱাৰে তো হেইটোৱে কৈছে যে লেভিছ উইথ হিজ হস্পিটালিটি তেখেতৰ আদৰ যত্ন লোৱাৰ ষ্টাইলটো কি হ'ব গেষ্টক এন্টাৰটেইন কৰাৰ ষ্টাইলটো বহুত এক্সট্ৰাভেগেন্ট হ'ব দ্যাট মিন্স শো অফ কৰা টাইপৰ বেহিসাব কৰি পেলাই হিসাব নকৰাকে খৰচ কৰা ধৰণৰ হ'ব okay lavish with his hospitality means extravagance in entertaining guestor আলহীৰ সুধপুছ কৰোতে মানে বহুত বেছিকে কি কৰা হিসাব নকৰাকে খৰচ কৰি দিয়া ধৰণৰ এই ফ্ৰেজটোৰ মিনিং হৈছে এইটো okay the word
paradox in the last sentence of the first paragraph means এইটোৰ কাৰণে আমি paragraphটো পঢ়াৰ দৰকাৰ নাই paradox মানে আমি জানোৱে paradox মানে কি হয় still আমি statement কিটা চাই লৈছো statement based on the popular opinion নাই নাই এইটো নহয় popular opinion of paradox বুলি কেতিয়াও নকয় a statement that seems self contradictory but in reality expresses a possible truth yes এইটো শুদ্ধ উত্তৰ হয় আমাৰ paradox মানে হৈছে দেখাত মানে যদি আমি গোটেই সেন্টেন্সটো পঢ়ি চাও এটা paradox যদি কথা এটা পঢ়ি চাও তেতিয়ালে দুইটা মানে নিজৰ মাজতে হেটো নিমিলে ঠিক আছে মই যদি কও যে I am a rich poor এইটো কিবা মিলিছে নেকি এইটো নাই মিলা ৰিচ পোৰ যদি মই ধনী তেতিয়ালে দুখিয়া কেনেকে এনেকুৱা ধৰণৰ মানে সেলফ কন্ট্ৰাডিক্টৰি স্টেটমেন্ট এটা সেন্টেন্সতে যেতিয়া আহি যায় হেতুকে কয় প্যাৰাডক্স বুলি পেলে কিন্তু প্যাৰাডক্সৰ আৰু এটা নিয়ম আছে এতিয়া মই যেটো কৈছে যে আই এম এ ৰিচ পোৰ এইটোৰ একো মিনিং কৰা নাই বাট প্যাৰাডক্সৰ কি হয় যদিও সেলফ কন্ট্ৰাডিক্টৰি মিনিং থাকে ষ্টিল মানে ৰিয়েলিটিত এক্সপ্ৰেছেস এ পসিবল ট্ৰুথ এটা মানে কি সম্ভাব্য সত্য এটাও প্ৰকাশ কৰে ঠিক আছে প্যাৰাডক্স মানে সম্ভাব্য সত্য এটাও হয় লাষ্ট ইয়াতে আমাক লাষ্ট লাইনত থাকা বুলি পেলাই কৈছে meanest and imaginable okay ইয়াতে paradox word to নাই কৰ পৰা আহিছে question to I don't know the name or ইয়াতে অকমান লিখাই নগল বা it's okay paradox মানে আমি যেহেতু জানো আমাৰ ইয়াৰ লগত paragraph টোৰ লগত একো ৰিলেশন নাই হেতু এনেকুৱাকে যেতিয়া question answer লিখা আহিব তেতিয়া হলে meaning যদি লিখা আহে যদি দি দিয়া থাকে word টোৰ meaning টো মানে ইয়াতে যেনেকি কৈছে যে অপচন কিটা দি দিয়া আছে তেতিয়া হলে আমি আৰু পেছেজ টো পঢ়াৰ একো প্ৰয়োজন নাই যদি paradox মানে আপুনি কি নাজানে তেতিয়া হলে পেছেজ টো পঢ়িও হয়তো বুজি নাপাব আৰু কেতিয়াবা হেল্প কৰিবও পাৰে সেন্টেন্স টো পঢ়িলে আমি word টো কি meaning কৰিব পাৰে অলপ অলপ বুজি পাব পাৰো যদি paradox মানে কি নাজানে তেতিয়া হলে একবাৰ পঢ়ি চালে হয়তো বুজি পালে হয় it's okay still মানে মই কৈছো যত নেকি ধৰিলক মিনিং উলিয়াব দিয়ে কি মিন কৰে হেনেকুৱাত আমি পেছেজটো পঢ়ি নাচালেও হয় ঠিক আছে তাৰপিছত আমি নেক্সট আমাৰ পেছেজটো লৈকে আগবাঢ়িছো নেক্সট পেছেজটোৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছে চাই লৈছো First question to say which of the following offered a safety net for primary education? Primary education কাৰণে এই অপচন কিটাৰ ভিতৰত কোনে safety net দি আছে আমি passage to চাব যোৱা নাই আমি এতিয়া চাম safety net for primary education আমি এইটো বিচাৰিম okay safety net for primary education ফাৰ্ষ্টতে আমি বিচাৰিব চাম primary education ক'ত আছে okay so আমি বিচাৰতে এইখিনিত বিচাৰি পালো under this program the world bank offered a safety net for primary education okay তো আপোনালোকে এনে একবাৰ পঢ়ি পেলাই চাই লব উপৰে উপৰে পঢ়ি পেলাই যেতিয়া ওয়াৰ্ড এটা বিচাৰি থাকিব তেতিয়া এনে পতককে বিচাৰি পোৱা যায় বাকি ওয়াৰ্ড গিটাৰ ফালে গুৰুত্ব দিব নালাগে safety net primary education এটা বিচাৰিলে হল তো বিচাৰতে আমি পালো a world bank offered a safety net for primary education গতিকে আমাৰ অপচনটো সাকি world bank আছিলে আমি এইমাত্ৰ পঢ়িছো আমাৰ আনসাৰ হ'ব world bank গতিকে এইটো তাৰো বহুত একো আৰ্গুমেন্টৰ প্ৰয়োজন নাই ঠিক আছে আমি প্যাসেজটো পঢ়িব নালাগিল আমি আনসাৰটো পাই গল নেক্সট আমাৰ কোৱেশ্চনটো আছে which of the following statement is are true according to the passage এনেকুৱা যদি আহে তেতিয়া হলে আমি প্ৰত্যেকটো স্টেটমেন্ট একবাৰ বিচাৰি চাব লগা হয় ওকে purpose of adjustment was to facilitate India's integration into the global economy okay adjustment global economy adjustment আৰু global economy এই দুটা word বিচাৰি উলিয়াব পাৰিলে হৈ যাব adjustment okay adjustment global economy আমি দুইটা বিচাৰি পাইছো the purpose of adjustment was to facilitate India's integration into the global economy okay integration into the global economy maybe এইটোই লিখা আছিল নেকি তাতেও the purpose of adjustment was to facilitate India's integration into the global economy আমি মনত ৰাখিম পেলাই চাব আহিম the purpose of adjustment was to facilitate India's integration into global economy okay আমি এইটো পাইছো that means এইটো true হয় according to the passage next আছে it was designed to cushion the harsh effect of the structural adjustment harsh effect structural adjustment আমি এই দুটা বিচাৰিম আমি ইভেন্ট গোটেই স্টেটমেন্টটো ভালকে পঢ়ি নাচাও okay structural adjustment yes পাই গৈছো structural adjustment designed to cushion the harsh effects that structural adjustment under liberalization was expected to cause
cause in welfare sectors like children's. Expected, okay? Was designed cushion, এইখিনি তো হয়ে structural adjustment under liberalization was expected. ইয়াতে was not expected আছে. ইয়াতে was expected আছিলে maybe. Was expected, yes. চাই লওক কিমান কিমান সৰু কিমান সূক্ষ্ম মিষ্টেক দিব পাৰে ইয়াতে তাতে আমাৰ প্যাসেজটোত was expected বুলি আছে আমাক অপচনত দি দিছে was not expected চাওক এইমাত্ৰ মই আনকি মানে নভাবাকে ক'ব ওলাইছিলো যে এইটো আমাৰ ট্ৰু হয় বাট চাওক অকনমান গুৰুত্ব দিয়াৰ লগে লগে দেখি পালো was not expected আছে that means যত আপুনি বিচাৰি পাইছে যেতিয়া আপুনি বিচাৰি পাইছে কি ওয়ার্ডটো তেতিয়া তাৰে আশে পাশে থকা ওয়ার্ডস কিটা সেন্টেন্স কিটা আপুনি ভালকে পঢ়ি চোৱাটো একেবাৰে প্ৰয়োজনীয় এনেকুৱা ধৰণৰ আনসাৰৰ ক্ষেত্ৰত was not expected আছে প্যাসেজত আমাৰ was expected আছে that's why এইটো আমাৰ এলিমিনেট হৈ গল এইটো নহয় ওকে অপচন কি কি আছে আমাৰ only one ঠিক আছে only one যদি আছে এইটো চাব লাগিব The National Policy on Education drafted in 1986 had most adhered to the established state-centric view. Okay, state-centric বিচাৰক state-centric view, state-centric. Okay. তাৰে পিছতে থাকিব পাৰে state-centric. Safety. 1986 ৰ কথা কোৱা আছিলে ন yes 19 yes পাই গলো Okay, the National Policy on Education drafted in 1986 had mostly adhered to the established state-centric view. Okay, so এইয়াতে আমি মনত ৰাখিলাম লাইনটো কি আছিলে আৰু আনসাৰত চাম the National Policy on Education drafted in 1986 had mostly adhered to the established state-centric view. Okay, 1 and 3 আমি পাই গলো that means answer হ'ব আমাৰ 1 and 3 option B. Okay. So এতিয়াতো মই স্ক্ৰল কৰি চাওঁতে অলপমান টাইম লাগিছে আপোনালোকৰ হাতততো পেপাৰ থাকিব question paper থাকিব আৰু question paper থাকিলে এটো ইয়াতে একবাৰ পঢ়িছে next question answer টো পঢ়িছে questionৰ option টো পঢ়িছে তেতিয়া অকমানো অসুবিধা নহয় ঠিক আছে next question টো লৈকে আমি আগবাঢ়িছো next question টো আছে what was the central theme of new economic policy according to the given passage okay central theme of কি আছে new economic policy আমি new economic policy বিচাৰিম new economic policy ইয়াতে yes পায়ে গলো new economic policy In higher education, the new economic policy designed on the principle of liberalization. Liberalization offered no safety net. Okay, liberalization. Option at amar ki ase? Sarva Shiksha no hoy, education and health no hoy. New economic policy. Okay, oh, option 2 more yate uthi goise. I'm so sorry. Answer to hobo liberalization. Okay. আমাৰ অলৰেডি আমি তাতে পাইছো হেইটোৰ বিষয়ত আৰু কোনো ধৰণৰ আৰ্গুমেন্ট নাই বুজি নাপাব লগাও তাতে একো নাই বুলি বলে মই ভাবো নেক্সট আৰু এটা প্যাসেজ আছে এই প্যাসেজটো শৰ্ট হয় বাট আমি ষ্টিল নপঢ়ো এইটো আমি যেনেকে সলভ কৰি আছিলো হেনেকে সলভ কৰিব ট্ৰাই কৰিম কোৱেশ্চন বিলাক ইয়াতে কোৱেশ্চন দিছে ডিউৰিং দা খ্ৰীষ্টিয়ান এৰা দা ইনষ্টিটিউশন অফ দা এডুকেশন ওয়াজ কন্ট্ৰোলড বাই কোনে কন্ট্ৰোল কৰিছিলে খ্ৰীষ্টিয়ান এৰা টাইমত এডুকেশনাল ইনষ্টিটিউশন বিলাক সো Firstly, during the Christian era, the ecclesiastics controlled the institution of education. Ecclesiastics মানে হৈছে যোন নেকি মানে চাৰ্চৰ লগত ৰিলেটেড যিবিলাক মানুহ আছে সেইবিলাকক কয় ecclesiastics বুলি পেলাই তো আমাৰ অপচন আছে the monarchs মানে যোনে শাসন কৰে ৰজা secular leaders of the society এটো তো বুজিয়ে পায় সমাজবাদী নেতা বিলাকৰ কথা কৈছে the common people মানুহৰ কথা কৈছে নাগৰিকৰ the sirs and the priests Ecclesiastes মানে মই মাত্ৰ কৈ দিলো ecclesiastics মানে church and priest churchৰ লগত ৰিলেটেড যিমান মানুহ আছে সবকে ecclesiastics বুলি কয় ওকে সো আমি আনসাৰ পাই গলো আমাৰ এনেকে কিছুমান ওয়াৰ্ডৰ মিনিং জানাটো বহুতে বেছি ইম্পৰ্টেন্ট হৈ যায় তো মিনিং যদি বুজিও নাপায় ধৰি লওক ecclesiasticsৰ আপুনি মিনিং আজি ফাৰ্স্ট শুনিছে ওয়াৰ্ডটো ধৰি লওক তো তেতিয়ালে আপুনি লাইনটো গুটেই পঢ়িছক during the Christian era the ecclesiastics controlled the institution of education and diffused among the people the gospel of the Bible and religious teaching. Bible and religious teaching কোনে আপোনাক পঢ়াব আহিব বা কোনে শিকাব আহিব monarchs শাসকসকলে শিকাব আহিব নেকি নে লিডাৰে শিকাব আহিব নে কমন পিপলে নে চাৰ্চ আৰু প্ৰিষ্ট চাৰ্চৰ লগত জড়িত থকা প্ৰিষ্ট বিলাকে কোনটো অপচন ইয়াৰ লগত বেছিকে মিলা হয় এইটো অপচন ঠিক আছে
তো কেতিয়াবা এনেকুৱা হ'ব নোৱাৰে যে আপুনি ইংলিছৰ গোটেই টাৰ্মছ বিলাক গোটেই ইডিয়মছ গোটেই ফ্ৰেজৰ মিনিং জানি ল'ব কেতিয়াবা আমি চালে বেৰে কোবাই পেলাই হ'লেও মিনিংটো উলিয়াব চেষ্টা কৰিব পাৰিব লাগে আৰু সেনেকে হ'লেও বহুতখিনি আমাৰ হেল্প হ'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈকে আহিছো ডিউৰিং দ্য ৰেনেইছা এডুকেশ্যন ৱাজ কণ্ট্ৰলড বাই আমি ৰেনেইছা ৱৰ্ডটো চাম এইটো আমি কি ৱৰ্ড হিচাপে লৈছো ৰেনেইছা ওকে আমি পায়ে গ'লো ডিউৰিং দ্য ৰেনেইছা এডুকেশ্যন পাছড ফ্ৰম দ্য ক্লাটচেছ অফ দ্য প্ৰিষ্ট into the hands of the prince okay তো প্ৰথমতে আমি পাইছো যে খ্ৰীষ্টিয়ান এৰাত কি আছিলে প্ৰিষ্ট বিলাকে চাৰ্চৰ মানুহ বিলাকে এডুকেশ্যন সিস্টেমটো চলাই আছিলে কিন্তু ৰেনেইছা সময়ত ৰেনেইছা এটা মানে কি আমাৰ যেনেকে অসমীয়া সাহিত্যত ৰামধেনুৰ যুগ আছে তেনেকে ৰেনেইছা বুলি পেলাই এটা পিৰিয়ড আছে ইংৰাজী সাহিত্য বুলি পেলাই নহয় ইংৰাজী আপুনি ক'ব পাৰে বুৰঞ্জী ক্ষেত্ৰতো আছে এই শব্দটো তো সেই ৰেনেইছা পিৰিয়ডটোত এডুকেশ্যনটো প্ৰিষ্টৰ হাতৰ পৰা প্ৰিষ্ট বা ধৰি লওক যিবিলাক ফাদাৰ আছে চাৰ্চৰ ফাদাৰ্ছৰ হাতৰ পৰা কাৰ হাতলৈকে আহিছিলে প্ৰিন্সৰ হাতলৈকে আহিছিলে বা মনাৰ্কৰ হাতলৈকে গুচি আহিছিলে চ' আমাৰ অপশ্যনটো চাওঁ কি আছে During the Renaissance, education was controlled by common people নহয়, secular leaders নহয়, the prince. Yes, এইটো হ'ব answer. Okay? Next আমাৰ question আছে, under the control of monarch, education began to preach, এইটো 2 points to এনে আহি গৈছে. Education began to preach, এডুকেশ্যনে কি শিকাব লৈছিলে মানে যেতিয়া এডুকেশ্যন গোটেই এডুকেশ্যনৰ চিষ্টেমটো যেতিয়া শাসকসকলৰ হাতলৈকে মনাৰ্কছ বিলাকৰ হাতলৈকে গুচি আহিছিলে তেতিয়া এডুকেশ্যনে কি শিকাব লৈছিলে এডুকেশ্যন বিগান টু প্ৰিচ এডুকেশ্যনে কি শিকাব লৈছিলে আমি চাম শাসকৰ হাতত আহাৰ পাছৰ পৰা আমি চাম এডুকেশ্যন পাছ টু দা okay it became more secular thus under the control of monarchs education began to preach the infallibility of the monarch means শাসক শ্ৰেণীৰ কেতিয়াও একো ভুল হ'ব নোৱাৰে শাসক শ্ৰেণী সদায় শুদ্ধ এনেকুৱা ধৰণৰ কিবা মতবাদ প্ৰকাশ কৰিব লৈছিলে ঠিক আছে তো অপশ্যন আমাৰ আছে দ্য কিংছ ৱেৰ গডছ ভগৱান বুলি পেলাই তো কোৱা হোৱা নাছিলে এনেকুৱা ধৰণৰ জ্ঞান দিয়া হোৱা নাছিলে দ্য কিং ৱাজ ইনফলিবল য়েছ এইটো কোৱা হৈছিলে আমাৰ অপশ্যন হ'ব শুদ্ধ অপশ্যনটো অপশ্যন বি that the king like okay আমাৰ আনসাৰটো উলাল যেহেতু আমি এই দুটা পঢ়ি নাচাও আৰু নেক্সট আছে with the advent of industrial revolution এইটো কৰাৰ আগতে মই এইটোত আৰু এটা কথা কওঁ মই মাত্ৰ ক'লো যে এইটো যেহেতু আমি শুদ্ধ উত্তৰ বুলি পেলাই পালো আমি এই দুটা আৰু পঢ়ি নাচাও আমি এইটো এই কাৰণে কৈছিলো কাৰণ ইয়াতে কম্প্ৰিহেনশনৰ যিটো লেভেল চলি আছে সেইটো হৈছে লেভেল 1 আৰু লেভেল 1ৰ ক্ষেত্ৰত কেতিয়াও ইমান বেছি কনফিউজ কৰা নহয় কিন্তু যেতিয়া আপোনালোকে বেংকিং বা বেলেগ ধৰণৰ এক্সাম কিছুমান দি থাকিব বেলেগ টান এক্সাম এপিএসসি হওক বা ইউপিএসসি হওক তেনেকুৱা এক্সাম বিলাকত কি হয় শুদ্ধ উত্তৰটো যেটো নেকি এতিয়াতো আমিও নাজানো এইটো শুদ্ধ উত্তৰ হয় নে নহয় তো এইটো এনেকুৱা শুদ্ধ উত্তৰ যেন লাগা অপশ্যন এটা ওলোৱাৰ পাছতো বাকি অপশ্যন কেইটা পঢ়ি চোৱাটো খুবেই জৰুৰী হয় কাৰণ কেতিয়াবা এনেকুৱা থাকিব পাৰে আপুনি যেটো শুদ্ধ বুলি ভাবি আছে সেইটো কিবা এটা ৱৰ্ডৰ কাৰণে ভুল আৰু তাৰে পিছত যি দুটা মানে অপশ্যন ৰৈছে সেই দুটাৰ কোনোবাটো হয়তো কিবা এটা ৱৰ্ডৰ কাৰণে শুদ্ধ তো গতিকে অপশ্যন কেইটা ভালকে পঢ়াটো বহুতেই বেছি জৰুৰী হয় মই এই কম্প্ৰিহেনশনৰ লেভেলটোলৈকে চাই পেলাই কৈছো যেহেতু আমি শুদ্ধ উত্তৰটো অলৰেডি পালো তাৰ কাৰণে বাকি দুটা অপশ্যন পঢ়াৰ প্ৰয়োজন নাই বুলি পেলাই ঠিক আছে নেক্সট কুৱেশ্যনটোলৈকে আমি আহিছো with the advent of industrial revolution education তো যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰেভলিউচন আহিলে তেতিয়া এডুকেশ্যনটোৰ কি হ'ল মানে আমাক ইয়াতে কি দিছে চাও advent of industrial revolution okay palo with the advent of industrial revolution education no longer remained the privilege of the baron class but was thrown open to the new rich merchant class okay merchant class or hatoleke gusi ahisile ma option ki ase industrial revolution education was the sole privilege of the baron class no baron class or hator pora gusi goisile was thrown open to the new rich merchant class yes eto hoise amar শুদ্ধ উত্তৰ was free for the poor এইটো তেতিয়াও হোৱা নাছিলে poor দুখিয়াৰ কাৰণে তেতিয়াও ফ্ৰী কৰা হোৱা নাছিলে ওকে আৰু যেহেতু আমাৰ অপশ্যন নম্বৰ 2 হয় তেতিয়াহলে none of the above to কোনো ধৰণৰ সেন্স নবনে ওকে তাৰ পাছত আহিছে another passage পঢ়ি বিৰক্ত লাগি গৈছে still আহিছে ইয়াতে চাওক ফাৰ্স্ট কোৱেশ্চনটো আছে why did the leader look at the sun
আমি চাব লাগিব এতিয়া এইটো যিটো আছে এইটো প্যাসেজটো অলপমান ইন্টাৰেষ্টিং হয় ইয়াতে ষ্টৰী কিবা এটা ক'ব ট্ৰাই কৰিছে ষ্টিল আমি নপঢ়ো আমি নপঢ়াকে কৰিব ট্ৰাই কৰিম আমাক ইয়াতে কোৱেশ্চনটোৰ পৰা আমি বুজি পাইছো যে যিটো লিডাৰ আছিলে ইয়াতে কিবা লিডাৰৰ কথা ক'ব আৰু লিডাৰটোৱে বাৰে বাৰে সূৰ্যলৈকে চাই আছিলে সূৰ্যলৈকে কিয় চাই আছিলে আমি সেইটো ওলাব লাগে তো সূৰ্যলৈকে চাই থাকাটো ক'তনো আছে ইয়াতে লুক এট দ্য সান এইটো কোনটো সেন্টেন্সতনো আছে সেইটো ফাৰ্স্ট ওলাই লম আমি একবাৰ এনেকে ওপৰে ওপৰে চাই গলেই হয় সান ৱৰ্ডটো যদি কৰবাত পাইছে ৰখি গলে হ'ল ভালকে পঢ়ি চালে হ'ল আৰু যদি সেই সান ৱৰ্ডটোৰ লগত বাকিখিনি ৰিলেটেড হয় পঢ়িলে হ'ল নহলে আকৌ বিচাৰিলে হ'ল এতিয়ালৈকে আমি সান ৱৰ্ডটো পোৱা নাই একেবাৰে লাষ্টত পাইছো আমি with a rapid glance at the sun he jumped once more into the saddle with his whip indicated the way that they were to go okay সানৰ ফালে কিয় চাইছিল আমি এই লাইনটো পঢ়ি পেলাই ডাইৰেক্টলি তো আমি আনসাৰটো গম পোৱা নাই আমি অপশন চাই লম এনেকুৱাকে যেতিয়া আমি ধৰি লওক ৱৰ্ডটো উলিয়াৰ পাছত ৱৰ্ডটো থকা সেই সেন্টেন্সটো আশে পাশে পঢ়ি পেলাইও ধৰি লওক মিনিংটো উলিয়াব পৰা নাই বা আনসাৰটো উলিয়াব পৰা নাই তেতিয়া আমি অপশন চাম স্টিল আমি প্যাসেজ নপঢ়ো আমি অপশন চাম এবাৰ টু why did the leader look at the sun to estimate what daylight still remain কিমানখিনি মানে দিনৰ পোহৰ কিমানখিনি বাকি ৰৈছে হেতুৰ কাৰণে সূৰ্যলৈকে চাই আছিলে এইটো হ'ব পাৰে মেক সেন্স কাৰণ সূৰ্যৰ ফালে কেতিয়া চাব যেতিয়া আপোনাৰ হাতত ঘড়ী নাথাকিব তেতিয়াইতো চাব ন আপুনি আৰু যেতিয়া আপুনি গম পাব লাগিব যে দিনৰ কিমানখিনি সময় আৰু বাকি আছে সূৰ্য অস্ত যাবলৈ কিমান সময় বাকি আছে ঠিক আছে এইটো সেন্স দিস মেক্স সেন্স বাট পেছেজৰ একৰ্ডিংলি নহবও পাৰে ষ্টিল আমি এইটো ডাইৰেক্টলি এলিমিনেট নকৰো হি সেন্ট এ সাইলেন্ট প্ৰেয়াৰ টু দ্য সান গড টু শো দ্য ৱে টু ৱে ওকে ইয়াতে চাগে ইয়াৰে পৰা নেক্সট হয় চাগে আই গেছ সো এইটোও নহয় টু এষ্টিমেট চান্সেছ অফ দেয়াৰ অভাৰটেকিং chances of their overtaking their adversaries এইটোত অলপমান কিবা ভুল আছে to estimate their position in desert estimate their position যদি চাব লাগিলে হয় তেখেতে দিশ চালে হয় গতিকে এইটো নহয় তাৰ পাছত প্ৰেয়াৰৰ কোনো কথা মেনশন নাই গতিকে এইটোও নহয় estimate chances of their overtaking their adversaries মানে হৈছে শত্ৰু তো শত্ৰুৱে হিয়তক ওভাৰটেক কৰি গৈছে নে নাই হেতু সূৰ্যৰ ফালে চাই পেলাই কেতিয়াও মানে নিৰ্ধাৰণ কৰিব পৰা নাযায় গতিকে আমি এই তিনিটা এলিমিনেট কৰাৰ পাছত আমাৰ তাতে এটাই লজিক্যাল আনসাৰ বাছে হেতু হৈছে টু এষ্টিমেট হোৱাট ডেলাইট ষ্টিল ৰিমেইন আমি এইটোৱে হয় বুলি পেলাই থিৰাং কৰিব পাৰিম আৰু আমি এইটো 100% হয় বুলি পেলাই ক'ব পাৰিম বিকজ এই তিনিটা অপচনৰ এটাও অলপো চেঞ্জ কৰা নাই এইটোত চাওক so with a rapid glance at the sun he jumped once more into the saddle and with his whip indicated the way they were to go তো লিডাৰ জনে কোনবা লিডাৰ জনৰ কথা কৈছে লিডাৰ জনে বাৰে বাৰে সূৰ্যলৈকে চাইছিলে চাই পেলাই মানে অনুমান কৰিব চাইছিলে দিনৰ কিমান পোহৰ বাকি আছে বা কেতিয়া আন্ধাৰ হ'ব এইটো অনুমান কৰিব চাই পেলাই কি কৰিছিল যাব লগা ৰাস্তাটো আকৌ তেখেতে জপিয়াই পৰিছিল আৰু তেখেতৰ হাতত থকা ষ্টিক ডালেৰে হুইপ ডালেৰে যোনফালে যাব লাগে সোলজাৰ্ছ খিনিক সেইফালে দিশ দেখাই দিছিলে বা সেইফালে যাবৰ কাৰণে ইন্ডিকেট কৰাই দিছিলে তো আমাৰ এই যিটো অপশন আছে ফাৰ্স্ট অপশনটো দিস মেক্স মোৰ সেন্স ওকে সো আনসাৰ উইল বি দিস ওয়ান কেতিয়াবা আমি এনেকেও সলভ কৰিব লাগিব পাৰে ওকে তো এনেকুৱা পৰিস্থিতিত আমাৰ কোৱেশ্চন আনসাৰটো শুদ্ধ হোৱাৰ 50-50 চান্স হৈ যায় তো 50-50 চান্স হলেও 50-50 নহয় 60-40 হয় ওকে আপুনি যেটো ভাবিছে যদি আপুনি লজিক লগাই ভাবিব পাৰিছে হেতু 60% চান্স থাকে হেতু শুদ্ধ হোৱাৰ বাকি কিটা যদি আপুনি শুদ্ধ লজিক লগাই পেলাই এলিমিনেট কৰিব পাৰিছে তেতিয়া হলে তো মইটো নাজানো এটো শুদ্ধ হয় নে নাই আই থিংক এটো শুদ্ধ হ'ব প্লিজ একবাৰ চেক কৰি লব আপোনালোকে মোৰ মতে এটো 99.9% শুদ্ধ হ'ব লাগে ওকে নেক্সট আমি চাও 26 নম্বৰ কোৱেশ্চন 26 নম্বৰ কোৱেশ্চনত আমাৰ আছে what if any যদি কিবা আছে what if any ৰ কথা কোৱা নাই what if any was a different what was the difference in the nature আমি if any to গুছাই দিছো what was the difference in the nature of the terrain they had already traversed
and the one lying ahead. Okay, আমাক সুধিছে যে সিহঁতে অলৰেডি ট্ৰেভাৰ্স মানে অলৰেডি পাষ্ট, ইয়াতে যাৰ কথা কোৱা হৈছে সিহঁতে অলৰেডি পাছ কৰি অহা ৰাস্তাটো আৰু সিহঁতৰ আগত থকা ৰাস্তাটোৰ মাজত কিবা ডিফাৰেন্স যদি আছে, ইফ এনি যদি আছে তেতিয়াহ'লে সেইটো কি ডিফাৰেন্স সেইটো সুধিছে আমাক। তো আমি এতিয়া চাম টেৰেইন বা ট্ৰেভাৰ্স এনেকুৱা ধৰণৰ ৱৰ্ড বিচাৰি পাওঁ নেকি আমি চাম, ঠিক আছে। Okay, remain little hope catching them. Okay, settlement native huts. Okay, the other hand they had they would before open desert let expensive just crossed. Okay, traverse means traverse আৰু crossed or meaning একে হয়, গতিকে এইখিনিতে আমাৰ আনসাৰ ওলাব। Okay, on the other hand they had branched to the right, they would have before them the open desert, not a flat expanse of sand such as they had just crossed. Okay, তেখেতসকলে যিটো পাৰ কৰি অহা ৰাস্তাখিনি কি আছিলে, ফ্লেট এক্সপান্স অফ চেণ্ড আছিলে, মানে সমতল ভূমি আছিলে, বালিৰ সমতল ভূমি আছিলে। অকে, বাট এ কাউন্টি অকে, তেখেতসকলৰ আগত যিটো আছে সেইটো হৈছে কি country broken by a series of ridges. Okay, তো মানে কি ওখৰা মুখৰা ঠাই এটা পাবলৈ গৈছিলে, এইমাত্ৰ যিটো পাৰ কৰি থৈ আহিলে তেখেতসকলে ক্ৰছ কৰি থৈ অহা ঠাইখিনি কি আছিলে, এক্সপান্স অফ চেণ্ড আছিলে, ফ্লেট এক্সপান্স অফ চেণ্ড, ডেট মিনছ সমতল ভূমি আছিলে, বালিৰ সমতল ভূমি আছিলে। কিন্তু তেখেতসকলৰ আগৰ ফালে যিটো মানে এতিয়া তাৰ পৰা য'ত তেখেতসকলে ৰৈছে তাৰ পৰা যেতিয়া আগৰ ফালে খোজ কাঢ়িব তেতিয়া যিখিনি ঠাই পাব সেইখিনি কি আছিলে, চিৰিজ অফ ৰিজেছ, ব্ৰকেন চিৰিজ অফ ৰিজেছ। ডেট মিনছ ধৰি লওক মালভূমি টাইপৰ ক'ব পাৰে, মাজে মাজে চিঙা থকা মালভূমি টাইপৰ। অকে, ওখৰা মুখৰা ঠাই সেনেকুৱা আছিলে ঠাইটো, যিটো ঠাই তেখেতসকলে নেক্সট আৰু পাবলৈ গৈ আছিলে। গতিকে এইটোৱে ডিফাৰেন্স আছিলে, যিটো পাৰ হৈ আহিছিলে এইটো ফ্লেট এক্সপান্স অফ চেণ্ড আছিলে, কিন্তু যিখিনি পাব গৈছিলে কিন্তু ব্ৰকেন চিৰিজ অফ ৰিজ আছিলে। অকে, তো আমাৰ অপশ্যনতনো কি আছে আমি সেইটো চাই লওঁ। Okay, the countryside already traversed was ups and downs নহয়, there was hardly any difference. Okay, difference to asile gotike etu নহয়. Terrain hitherto was dusty and tiring, the road ahead led back habitation. Okay, নহয়. What they had crossed was a flat expanse of sand. Yes, okay. And what they lay ahead to the right was a series of ridges of sand. ওকে, আমি পাই গলো আমাৰ আনসাৰ এইটোৱে হ'ব, কাৰণ তেখেতসকলে যিটো ক্ৰছ কৰি আহিছিলে, যিটো ট্ৰেভাৰ্স কৰি আহিছিলে সেইটো আছিলে ফ্লেট এক্সপান্স অফ চেণ্ড, আমি অলৰেডি পাইছো। গতিকে বাকীখিনিও অলৰেডি আমাক কোৱা হৈছে যে ahead to the right is a series of ridges of sand. আমাক তাতে ব্ৰকেন বুলি কোৱা হৈছে, ইয়াতে যদিও ব্ৰকেনখিনি দিয়া নাই, এইখিনিৰ লগত মিলাই পেলাই ৰিজেছখিনিৰ লগত চিৰিজ অফ ৰিজেছৰ লগত মিলাই পেলাই আমি ক'ব পাৰো আমাৰ আনসাৰ এইটোৱে হ'ব, আৰু কমপ্লিটলি 100% চিয়ৰ আমি এইটোৱে আনসাৰ হ'ব। ওকে, নেক্সট কুৱেশ্যনটো আমাৰ আছে, হোৱাট ডিফিকাল্টিজ ডিড দে এক্সপেক্ট ইফ দে টুক দ্য ব্ৰাঞ্চ টু দ্য ৰাইট। যদি তেখেতসকলে মানে ৰাইটৰ ফালে সোঁফালে যদি ঘূৰিলে হয় তেতিয়াহ'লে তেখেতসকলে কি ডিফিকাল্টি পালে হয়, কি অসুবিধা পালে হয়, আমি চাম ইয়াতে। ৰাইট লেফ্ট কিবা ৱৰ্ড থাকিব ইয়াতে। ইফ লেফ্ট টাৰ্ণিং, অকে, লেফ্ট টাৰ্ণিঙৰ কথা কৈছে। They had branched to the right. ইয়াতে ৰাইটৰ কথা কৈছে। If on the other hand they had branched to the right, they would have before them the open desert, not a flat expanse of sand such as the country broken. Okay. So যদি ৰাইটৰ ফালে ঘূৰিলে হয় তেতিয়াহ'লে এটা ব্ৰকেন ৰিজেছৰ চিৰিজ এটা পাব, সেইটোৱে কথা কৈছে। Open desert ahead promise no oasis, এইবিলাক নহয়। They were absolutely in the dark. The second option. They were absolutely in the dark about the নহয়. Ahead lay a country full of ridges of sand, providing cover to the fleeing enemy. Yes, এইটোৱে হ'ব আমাৰ আনসাৰ। ওকে, তো ইয়াতে মই বেলেগ একো কৰা নাই, জাষ্ট তাতে যিখিনি আমাক ইনফৰমেশ্যন দিয়া হৈছে সেইটো আনি পেলাই ইয়াতে লগাই দিছো। ৰাইটৰ ফালে গ'লে কি পোৱা বুলি আছিলে, তাতে ৰিজেছ অফ চেণ্ড আছিলে, ব্ৰকেন চিৰিজ অফ ৰিজ বুলি পেলাই আছিলে, ইয়াতে ৰিজেছ অফ চেণ্ড বুলি পেলাই আছে। আমি গম পাইছো যে দুইটা একে হ'ব। ওকে, নেক্সট আমাৰ কুৱেশ্যনটো কি আছে,
What was the aim of the group of riders? Group of riders যিটো ৰাইডাৰৰ গ্ৰুপ যিটো আছিলে তেখেতসকলৰ aim কি আছিলে? They were fleeing from a pursuing enemy. সিহঁতে পলাই আছিলে নেকি এনিমিৰ পৰা? They had a small settlement of native Huts. এইবিলাক নহয়. They were exploring a desert. Desert explore কৰি আছিলে নেকি? They were pursuing a fleeing enemy. তেখেতসকলে পলাই যোৱা মানে শত্ৰু ধৰিবৰ কাৰণে চেষ্টা কৰি আছিলে নেকি? Some. Okay, their leader immediately. Okay. The problem was simple. If the fleeing enemy had taken the left turning, এইখিনিৰ পৰা পঢ়ি পেলাই আমি গম পাব পাৰো যে তেখেতসকলে কোনোবা ধৰি লওক তেখেতসকলৰ কোনোবা শত্ৰু পলাইছে fleeing enemy আৰু সেই পলোৱা শত্ৰুৰ পিছা কৰি পেলাই আহিছিলে তো এইটোৰ পৰা আমাৰ ক্লিয়াৰ হৈ গল আমাৰ আনসাৰ কি হ'ব আনসাৰটো হ'ব they were pursuing a fleeing enemy তেখেতসকলে পিছা কৰি আছিলে খেদি আছিলে কাক খেদি আছিলে সিহঁতৰ হাতৰ পৰা পলাই যোৱা সিহঁতৰ শত্ৰুক খেদি আছিলে Next asile what difficulties did the pursuers expect if they took the left hand track? যদি তেখেতসকলে লেফটৰ ফালে ঘূৰিলে হয় তেতিয়াহলে এই pursuers যোনে নেকি খেদি আছে সিহঁতক এনিমিজ যোনে খেদি আছে তেখেতসকলৰ কি অসুবিধা হ'ল হয় আমাক সেইটো সুধিছে তো আমি ইয়াতে অপচনত চাম লেফটৰ ফালে গলে কি আছিলে বিকজ আমি পঢ়ি চোৱা নাই এতিয়ালৈকে Left turning lole, there remained little hope of catching them since he knew that it led back to a small settlement of native Huts where they should be sheltered by the friendly inhabitants. Okay. So native Huts pale hoy, শত্ৰু বিলাকে আৰু তাতে লুকাই থাকিলে হয় গতিকে বিচাৰি পোৱা নগল হয় এইটোৰ প্ৰবলেমটোৰে কথা কৈছে গতিকে অপশন আছে আমাৰ it led through a trackless expanse of unending desert এটো নহয় it led to settlement where the residents would surely shelter the enemy they were after yes এটো হ'ব আমাৰ আনসাৰ ওকে আনসাৰ হ'ব আমাৰ 929 আনসাৰটো হ'ব অপশন বি 100% sure এটোই আনসাৰ হ'ব the settlement it led to was hostile to them এনেকুৱা কোন ধৰণৰ আমাক ইয়াতে মেনশন দিয়া হোৱা নাই যে যেটো নেটিভ সেটেলমেন্টৰ কথা কৈছে হেতু ধৰি লওক এই গ্ৰুপটো যেটো গ্ৰুপে খেদি আছে সিহঁতৰ হস্টাইল হয়নে ফ্ৰেন্ড হয় হেতু আমাক কেতিয়াও কোৱা হোৱা নাই আমাক জাস্ট কোৱা হৈছে যে হেই যেটো সেটেলমেন্ট আছে হেতু ফ্ৰেন্ডলি নেচাৰৰ হয় আৰু তেখেতসকলে যিবিলাক ইহঁতৰ শত্ৰুবিলাক যে দৌৰি যদি হেইফালে দৌৰি গৈছে তেতিয়াহলে তেখেতসকলে এই শত্ৰুবিলাকক ইহঁতক মানে কি লুকাবৰ কাৰণে ঠাই দিব আৰু লুকাবৰ কাৰণে ঠাই দিয়াৰ লগে ইহঁতে বিচাৰি নাপাব খেদি থকা মানুহখিনিয়ে ওকে So, our answer to about it led to a small settlement where the residents would surely shelter the enemy they were after. Okay. Next question to say where and why did they stop? তেখেতসকলে কিহৰ কাৰণে ৰখিছিলে? Okay. তো আমাৰ ইয়াতে প্ৰথমতে মেবি এইটো আছে আনসাৰটো fork in the door. Fork in the road. আমাৰ আনসাৰটো ফৰ্কৰ লগত ৰিলেটেড হ'ব সো ইয়াতে ফৰ্ক বুলি পেলে কত একো অপচন নাই মানে একো মেনশন নাই জাস্ট ইয়াতে ফার্স্ট টুতে আছে তো আমি কব পাৰো যে এ টুৱে আমাৰ আনসাৰ হ'ব কিন্তু স্টিল আমি বাকি কেটা পঢ়ি চাও বিকজ মই দেখিলো যে ইয়াতে ফৰ্ক বুলি পেলে আৰু এটা আছে At a fork in the road in order to decide whether they should turn left or right. আৰু এইটো কি আছে at a fork in the road to examine the sandy track for footprints of the fleeing enemy. একবাৰ ভালকে চাব লাগিব কিহৰ কাৰণে ৰখিছিলে তেখেতসকলে fork wordটো চাই পেলাই আমি ইয়াতে উলাব নোৱাৰিম The leader immediately sprang into the ground after first throwing his rein and began examine minutely the sandy track. Okay, so আমাৰ answer হ'ব option A. Okay. তেখেতসকলে obviously এটো ডিসাইড কৰিছিলে ৰখি পেলাই যে তেখেতসকলে ৰাইটত যাব নে লেফটত যাব বাট তাৰে লগতে তাৰে আগতে তেখেতসকলে এটো চাইছিলে যে ফুটপ্ৰিন্ট চাইছিলে বালিৰ ৰাস্তাটোৰ ট্ৰেকটো চাইছিলে যে সোলজাৰ কোনফালে গৈছে তো ইয়াৰে আনসাৰ 100% এইটোৱে হ'ব 30 ৰ আনসাৰ A ওকে